আমি মিয়াক বৰ্জন কৰিম, সকলো ক্ষেত্ৰৰ পৰা আমি বৰ্জন কৰিম। আমি সাংস্কৃতিকভাৱে মিয়া বৰ্জন কৰিম, সকলো ক্ষেত্ৰত মিয়া বৰ্জন কৰিম। আৰু যদি আমাৰ গাঁৱে ভূঞে কোনো মিয়া মুছলমানে আহি আমাৰ এনেকুৱা ধৰণৰ কিবা কাৰ্যত কুঠাৰঘাত কৰিছে, তাক উচিত শাস্তি দিবৰ কাৰণে কিন্তু আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। চাওক, বৰ্তমান যিজন জনপ্ৰতিনিধি আমাৰ মৰিগাঁও সমষ্টিত আছে, তেওঁৰ বিষয়ে নতুনকৈ দোহাৰাৰ প্ৰয়োজন নাই। গতিকে তেওঁৰ বিষয়ে যদি কিবা প্ৰশ্ন আহে, তেতিয়াহ'লে অকণমান আগৰ ৰেকৰ্ডবিলাক চাই দিলেই দুই এটা গীত চিত গাই পেলাই পপুলাৰ হৈছে, কিন্তু কামৰ কাৰণেতো পপুলাৰ হোৱা নাই। যেতিয়া কাৰোবাক অনুমতি দি থৈ দিব যে এটা জনমতে একেলগে 4গৰাকী ৰখাৰ অধিকাৰ আছে, তেতিয়াহ'লে লাভ জিহাদ নহ'ব নেকি? এতিয়াতো গোটেই বাংলাদেশীবিলাকে গোটেই চৰৰ মাটি লৈ আছে, আমাৰ গোটেই ভূমি লৈ আছে। তো তেওঁলোকৰ পৰা উচ্ছেদ কৰা যদি লাখ লাখ বিঘা মাটি আদানী আম্বানীক দি পেলাই আমাৰ গোটেইবিলাকে কৰ্মসংস্থাপন পোৱাৰ বাবে আন 10খন ৰাজ্যৰ পৰা ইয়াত কাম কৰিবলৈ সুযোগ পায়, তাত বেয়া কথা ক'ত আছে? আজি লজ্জাৰ বিষয় যে আজি অসমত আমাৰ সমাজ ব্যৱস্থাত এতিয়াও এনেকুৱা নিকৃষ্ট সন্তান আছে যিবিলাকে নিজৰ মা দেউতাকক বুঢ়া বুঢ়ী নামেৰে সম্বোধন কৰে। এই সংস্কাৰ আমি ক'ত দিম? যুৱ প্ৰজন্মক যদি আমি সুৰক্ষিত কৰিব লাগে আৰু সঁচাকৈ যদি এখন সুন্দৰ আমি অসম নিৰ্মাণ কৰিব লাগে আৰু সৰ্বশ্ৰেষ্ঠ ভাৰতবৰ্ষ যদি নিৰ্মাণ কৰিব লাগে, তেতিয়া যুৱ প্ৰজন্ম শক্তিশালী হ'ব লাগিব। নমস্কাৰ, জেচিচি পডকাষ্টৰ অন্য এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জেচিচি পডকাষ্টত আজি এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। সততে সমাজত ঘটি থকা কিছুমান বিশেষ অৱস্থাক তেওঁ প্ৰতিফলিত কৰে আৰু এই বিশেষ অৱস্থাসমূহ নিপীড়িত ৰাইজৰ আচলতে সপক্ষে তেওঁ বাৰে বাৰে মাত মাতি বহু সময়ত তেওঁ ৰজাঘৰী আৰু বঞ্চনাৰ বলি হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। আৰু সেইগৰাকী বিশেষ ব্যক্তি আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আৰু তেখেত হৈছে উৎপল কুমাৰ নাথ। হয়, নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি সাধাৰণতে পডকাষ্টত খুব মানে চেলিব্ৰিটি বুলি ভবা কিছুমান ব্যক্তিক আমি আমন্ত্ৰণ জানো, কিন্তু শেহতীয়াকৈ আমি সামাজিক মাধ্যমত দেখিছোঁ আপুনিও এক প্ৰকাৰ চেলিব্ৰিটি হৈ পৰিছে। কেৱল মৰিগাঁও জিলাতে নহয়, ৰাজ্যজুৰি আপোনাৰ প্ৰসিদ্ধি হৈছে। আপুনি বিশেষভাৱে কিছুমান এনেকুৱা কাম কৰিছে যিসমূহে মানে সাধাৰণ ৰাইজৰ মাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। এই যে মই সমাজকৰ্মী বুলি আপোনাক চিনাকি কৰাই দিছোঁ, সমাজ সংগঠক বুলি চিনাকি কৰাই দিছোঁ, ইয়াৰ আৰু কথাখিনি আজিৰ এই অৱস্থালৈ আপুনি কেনেদৰে আহিল যদি মই আপোনাক সোধোঁ? নিশ্চিতভাৱে আচলতে মই ব্যক্তিগতভাৱে উৎপল কুমাৰ নাথ, কিন্তু ৰাইজৰ মাজত ৰাইজক প্ৰতিনিধিত্ব কৰি আপুনি যিটো শব্দ কৈছে, আচলতে কোনো চেলিব্ৰিটি নহয়, এজন সাধাৰণ ল'ৰা, সাধাৰণ ঘৰৰ এজন সাধাৰণ ল'ৰা। আচলতে ৰাইজৰ যিখিনি মনৰ কথা, সেই মনৰ কথাখিনি যেতিয়া বিভিন্ন মঞ্চত প্ৰকাশ কৰিছোঁ, তো লগে লগে ৰাইজৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান আস্থা আমাৰ প্ৰতি মানে বহিৰ্ভূত হৈছে, প্ৰকাশ কৰিছে। আৰু সেই আস্থাৰ কাৰণে হয়তো আজি ক'ৰবাত যেতিয়া ৰাইজে ক'ৰবাত নহয় কিবা অসুবিধাৰ সন্মুখীন হৈছে, তাতে গৈ আমি উপস্থিত হৈছোঁ আৰু ৰাইজৰ হৈ আমি এষাৰি মাত দিছোঁ, তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াইছোঁ। এয়াই হয়তো কাৰণ, বেলেগ কোনো বিশেষকৈ খুব সম্ভৱ তেনেকুৱা নহয়। দৰাচলতে মই 2012 চনৰ পৰাই সামাজিক ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত হৈ পৰিছোঁ। সেই সময়ত 2012 চন আৰু মোৰ এটা ইচ্ছা আছিলে ব্যক্তিগতভাৱে যে মই সমাজৰ হৈ কিবা কৰিব বিচাৰোঁ। তো সাধাৰণতে এজন যেতিয়া ছাত্ৰ অৱস্থাত এজন ল'ৰা থাকে বা যুৱতী থাকে, যিয়েই নহওক লাগিলে ছাত্ৰ অৱস্থাত সকলো এটা নিজৰ জীৱনৰ কিবা নহয় কিবা এটা কাম কৰিবলৈ সকলো এটা চিন্তা চেতনা থাকে যে মই জীৱনত কি ধৰণে সংস্থাপিত হ'ম, মোৰ জীৱনৰ লক্ষ্য কি হ'ব। গতিকে এই ধৰণৰ আচলতে মই অকণমান কাহিনী এটা কৈ দিওঁ। নিশ্চয় নিশ্চয়। আচলতে মই পঢ়া শুনাত বৰ বেছি বেয়া নাছিলোঁ, ভাল আছিলোঁ। আৰু সেই সময়ত মোৰ ঘৰৰ অৱস্থা বৰ বেছি ভাল নাছিল, আৰ্থিকভাৱে দুৰ্বল আমি এটা পৰিয়ালৰ পৰা আমি প্ৰতিনিধিত্ব কৰিছোঁ। সেই সময়ত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, সেইখিনি সময়ত কংগ্ৰেছৰ চৰকাৰ, আৰু সেই সময়ছোৱাত মই অলপ উচ্চ শিক্ষাৰ কাৰণে মোক এখন ৰেচন কাৰ্ডৰ প্ৰয়োজন হৈছিলে। আৰু সেই সময়ছোৱাত মোৰ মা এজন কংগ্ৰেছৰ নেতাৰ ওচৰলৈকে গৈছিলে আৰু তেওঁৰ ওচৰত গৈ পেলাই কৈছিল যে মোৰ ল'ৰাটো পঢ়িবৰ কাৰণে অকণমান এখন ৰেচন কাৰ্ডৰ প্ৰয়োজন আছিলে। আৰু তেতিয়া সেই মুহূৰ্তত মা যেতিয়া তালৈকে গৈছে, মই আচৰিত হৈ আছোঁ যে মা আহিব, এটা ভাল খবৰ লৈ আহিব, লগৰবোৰৰ নিচিনাকৈ মই ভালকৈ পঢ়িবলৈ যাম, তেনেকুৱা এটা বিৰাট ডাঙৰ সপোন লৈ মই ঘৰত অপেক্ষা কৰি আছিলোঁ। কিন্তু মা গুচি গ'ল। মা গুচি যোৱাৰ পিছত সেই ব্যক্তিজনে মাক ক'লে যে তহঁতেতো কংগ্ৰেছ কৰ্মী নহয়, গতিকে তহঁতে এইখিনি সময়ত যদি লাগে বৰ্তমান তহঁতে সূতা ল'ব পাৰ, যদি দমকল আছে লৈ যাব পাৰ, কিন্তু ৰেচন কাৰ্ড
এই মুহূৰ্তত দিব পৰা নাযাব কেৱল আৰু যেতিয়া কংগ্ৰেছ কৰ্মী কেইজনে আৰু সেইখিনি সময়ত যেতিয়া মা গৈ ঘৰত উপস্থিত হ'ল তেতিয়া অত্যন্ত হতাশ হৈছিলোঁ সেইখিনি মুহূৰ্তত মই চিন্তা কৰিছোঁ যে মোৰ নিচিনাকে তেনেকুৱা জেগা হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালী তেনেকুৱা ভুক্তভোগী আছে তেওঁলোকৰ কাৰণে কিবা কৰাৰ প্ৰয়োজন আছে দ্বিতীয় কথাটো হৈছে কি পৰীক্ষাৰ সময়ছোৱাত আমাৰ ওচৰত এটা মছজিদ আছিলে পি মছজিদ বুলি কয় সেই মছজিদটোৰ পৰীক্ষাৰ সময়ত সাধাৰণতে সকলো ছাত্ৰ ছাত্ৰী কিবা নহয় কিবা এটা তাতে গৈ সেৱা এটা ল'বলৈ যায় আৰু এডাল মমৰ প্ৰয়োজন হয় আপুনি বিশ্বাস কৰক যে মই যিখিনি সময়ত মেট্ৰিক পৰীক্ষা দিছিলোঁ সেই সময়খিনিত মোৰ ঘৰখনত এডাল মমবাতি কিনিবলৈ 10 টকা এটা কিন্তু নাছিল গতিকে সেই যিটো পৰিৱেশ আছিলে সেই পৰিৱেশটোত মই খাটাং কৰি লৈছিলোঁ যে মই পঢ়ি শুনি লৈ কিবা যদি কৰিম তেতিয়াহ'লে মই এই সমাজৰ কাৰণে মই কৰিম আৰু সেইকাৰণে সমাজ সেৱাতে মোৰ জীৱনৰ লক্ষ্য হিচাপে মই তেতিয়াই কৰি লৈছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত যিমান আৰু সৰুৰে পৰাই পৰৱৰ্তী সময়ত বুলি নকওঁ সৰুৰে পৰাই যেতিয়াই নিজৰ এখন মন পচন্দৰ ৰচনা লিখিবলৈ দিয়ে যেতিয়া কিবা এটা নোট লিখিবলৈ দিয়ে তেতিয়া মোৰ এটাই বিষয় আছিলে সেইটো হৈছে ছ'চিয়েল ৱৰ্ক সমাজ সেৱা গতিকে ক'ৰবাত নহয় ক'ৰবাত সেই ধাৰাটো মই অক্ষুণ্ণ ৰাখিছোঁ আৰু মনত থকা সেই দুখ বেদনাক মই প্ৰকাশ কৰিবৰ কাৰণে নিপীড়িতজনৰ ওচৰতে যিসকলে সদায় বঞ্চিত হৈ আছে তেওঁলোকৰ কাষত থিয় দিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সমাজ সেৱাৰ সৈতে কিন্তু ৰাজনীতিৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে আপুনি প্ৰথমতে ক'লে যে কংগ্ৰেছৰ বিশেষ ব্যক্তিৰ ওচৰলৈ গৈছিল আমাৰ দলৰ মানুহকে দিব সেই সময়ত আপোনাৰ মানে ৰাজনীতিৰ প্ৰতি ঘৃণা আহিছিল নেকি কিবা নিশ্চিতভাৱে ৰাজনীতি মই নকৰিম আচলতে চাওক আমি যুৱ প্ৰজন্মই আমি ৰাজনীতিটোক বৰ্তমানৰ যিটো ৰাজনৈতিক পৰিৱেশ আমি সেইধৰণে বিশ্লেষণ নকৰোঁ আমি মূল্যবোধক আমি বিশেষ গুৰুত্ব দিওঁ কিন্তু যিটো ৰাজনৈতিক সেই প্ৰেক্ষাপট সেই সময়ৰ যিটো প্ৰেক্ষাপট আজিৰ তাৰিখত কিন্তু সলনি হৈছে সেইখিনি সময়ত মই এখন ৰেচন কাৰ্ডৰ কাৰণে মই ক'বলগীয়া হৈছিলে সম্পূৰ্ণ বেলেগ সেইখিনি সময়ত ৰেচন কাৰ্ডৰ কাৰণে যাওঁতে তেওঁলোকে সেই মন্তব্য দিছিলে আৰু আজিৰ সময়ত বিনা পইচাত চাকৰি পাই আছে পাৰ্থক্যটো আছে গতিকে সেই ৰাজনৈতিক পৰিৱেশ আৰু এতিয়াৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে মই আপোনাক সুধিছোঁ আপুনি প্ৰধানত মৰিগাঁও অঞ্চলৰ পৰা ডাঙৰ দীঘল হোৱা চৌদিশৰ যিটো আপুনি সৰুৰ পৰাই পৰিৱেশ দেখিছে আৰু এতিয়াৰ পৰিৱেশ আপুনি দেখাৰ পৰা জনা বুজা হোৱাৰ পৰা কি বিশেষ তফাৎ পাৰ্থক্য কি দেখিছে ধৰক জনগোষ্ঠীয় গাঁথনিত হওক কোনোবা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন এনেকুৱা ধৰণৰ কথাও আহে আপুনি আপোনাৰ দৃষ্টিত কেনেধৰণে সমাজখন আগবাঢ়িছে এতিয়ালৈ আপুনি দেখাৰ পৰা এতিয়ালৈ চাওক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অতি দ্ৰুতগতিত বৃদ্ধি পাইছে মানে আমাৰ জনগাঁথনিৰ যিটো পৰিসংখ্যা আজি মই যিটো অঞ্চলত থাকোঁ সেই অঞ্চলটোত আমি হিন্দু আৰু মুছলমান যিসকল খিলঞ্জীয়া মুছলমান আমি একেলগে বসবাস কৰোঁ আমাৰ ভাষাৰ কোনো তাৰতম্য নাই আমাৰ স্বভাৱৰ কোনো তাৰতম্য নাই আমাৰ বেশভূষাত কোনো পাৰ্থক্য নাই কোনো পাৰ্থক্যই নাই যেতিয়ালৈকে আমি পৰিচয় নিদিওঁ আমি হিন্দু নে মুছলমান এইটো চিনি নাপাব আমি তেনেকুৱা এটা পৰ্যায়ত আছিলোঁ কিন্তু আজি সেই পৰ্যায়টো সলনি হৈছে কেৱল মৰিগাঁওতে নহয় সমগ্ৰ অসমত এই পৰিৱেশটো ক'ৰবাত নহয় ক'ৰবাত নষ্ট হৈছে গতিকে আমি যিটো বিচাৰধাৰাক আমি সন্মান কৰোঁ সৰ্বধৰ্ম সমভাৱ এই বিচাৰধাৰাত আমি বিশ্বাসী আৰু সেই সূত্ৰে তাত আমাৰ কোনো হিন্দু মুছলমান বুলি কোনো প্ৰশ্নই নাছিল কিন্তু যিটো জনগাঁথনিৰ দ্ৰুত পৰিৱৰ্তনৰ কথা কৈছে ইয়াতে যিসকল বাংলাদেশী বুলি ক'লে আমি যাক বুজি পাওঁ আৰু একেবাৰে যদি প্ৰচলিত শব্দত ক'বলৈ যোৱা যায় তেতিয়াহ'লে মিয়া মই এইটো কথা সুধিব গৈছোঁ আপুনি যে ক'লে সমভাৱা সম্পন্ন কিন্তু সততে সাধাৰণতে ছ'চিয়েল মিডিয়াত আপোনাৰ কিছুদিন আগতে বিশেষ এটি ভাষণ আমি প্ৰত্যক্ষ কৰিছিলোঁ তাত মানে বহুতে ধৰক কমেণ্ট লিখে কিবা লিখে আমি সংবাদসেৱী হিচাপে এইবোৰ চাওঁ আপুনি ঠিক মিয়া বিদ্বেষী নেকি তেনেকুৱা ধৰণৰ কথাই কিন্তু আপুনিতো অলপ আগতে কৈছে যে আমি সমভাৱা সম্পন্ন একেলগে ডাঙৰ দীঘল হৈছোঁ তাৰ পাছত আপোনাৰ পিছফালে এই লেভেলটো কিয় লাগিল হয় মই তাকে কৈছোঁ যে মই যিটো কথা কৈছোঁ যে সৰ্বধৰ্ম সমভাৱ তো যাৰ কাৰণে বাকীসকলৰ কি মন্তব্য মই নাজানো ৰাস্তা দি যাওঁতে যেনেকৈ এটা মন্দিৰ পাইছোঁ সেই মন্দিৰৰ সময়ত মন্দিৰ পাৰ হৈ যাওঁতে যেনেকৈ আমি এবাৰ সেৱা কৰিছোঁ ঠিক তেনেকৈ এটা মছজিদ পাৰ হৈ যাওঁতে কিন্তু আমি সেৱা কৰোঁ আমি বিশ্বাস কৰোঁ যে ভগৱান সৰ্বশক্তিমান ভগৱান সকলোতে বিৰাজমান গতিকে ভগৱান যদি সকলোতে বিৰাজমান ভগৱান মছজিদতো আছে ভগৱান কোৰাণৰ মাজতো আছে সৰ্বশক্তিমান সকলোতে বিৰাজমান উপাসনাস্থলী গতিকে আমি সন্মান সকলোৰে প্ৰতি কৰোঁ এই যিটো আমাৰ সন্মান এই সন্মানটো মই ভাবোঁ যে আমাৰ খিলঞ্জীয়া মুছলমানসকলে একেটা সন্মানে বজাই ৰাখিছে কাৰণ মোৰ তাত যেতিয়া অনুষ্ঠান এটা হয় তো প্ৰথম যদি দৰ্শক হিচাপে উপস্থিত হয় তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া মুছলমান তাত কোনো পাৰ্থক্য নাই কিন্তু এই পাৰ্থক্যটো কেতিয়াৰ পৰা আহিলে যেতিয়াৰ পৰা নামঘৰ মন্দিৰ লুটপাট হ'বলৈ আৰম্ভ হ'ল
তাৰমানে আমি যিটো ধৰ্ম সমভাৱ বুলি কৈছো, য'ত মছজিদ দেখিলে আমি এবাৰ সেৱা কৰিছো, কৃষ্ণ বুলি আমি নাম লৈছো, তো একেটা কথাকে আমাৰ নামঘৰটো দেখি একেটা সন্মান কৰিছে নে নাই, আমাৰ মন্দিৰ ভাগ দেখি একেটা শ্ৰদ্ধা উপজিছে নে নাই। তো আমি যেতিয়া মছজিদ এটা ওচৰত দেখিছো, তাত আমি কোনো কাৰণত আমি তাতে এটা বেয়া কাৰ্য আমি সংগঠিত কৰিব নোৱাৰো। কিন্তু আমি তেওঁলোকৰ ক্ষেত্ৰত দেখিছো, যিসকল মিয়া, তেওঁলোকৰ ক্ষেত্ৰত ওচৰতে মন্দিৰ আছে, সন্মুখত তেওঁলোকে পেচাব কৰি আছে। তো এইটো কি ধৰণৰ সংস্কাৰ? তো এই যিটো চৰিত্ৰ, গতিকে মই কোনো মুছলমান বিৰোধী নহয়, মই মিয়া বিৰোধী, এইটো কিন্তু সত্য কথা। কাৰণ মিয়া বিৰোধ কিয় নকৰিম? আজি গোটেই অসমৰ প্ৰেক্ষাপটটো চাওকচোন। আজি গোটেই অসমৰ প্ৰেক্ষাপটত আমি কি দেখিবলৈ পাইছো, যে তেওঁলোকে প্ৰথমতে মিয়া কবিতাৰ কথা ক'লে, পিছত তেওঁলোকে মিয়া মিউজিয়ামৰ কথা ক'লে, আৰু এতিয়া তেওঁলোকে মিয়া লেণ্ডৰ কথা কৈ আছে। তেওঁলোকে কি যুক্তি আনিছে যে যদি বড়োলেণ্ড পাব পাৰে বড়োসকলে, তেতিয়াহ'লে আমাক মিয়া লেণ্ড লাগিব। হোৱাট ইজ দিছ? এই কথাটো হ'বলৈ আমি কিয় দিম? এখন অসমীয়াৰ হয়, অসমীয়া সমাজ, খিলঞ্জীয়া সমাজ এই দেশৰ মালিক, ইয়াত কোনো মিয়া মুছলমানৰ কথা নচলিব। কিন্তু কৰ্ম সংস্কৃতিৰ কথাটো যে আহি যায় বাৰে বাৰে, মিয়া নহলে বিল্ডিং নহয়, মিয়া নহলে খেতি নহয়, মিয়া নহলে আমি পাচলি খাব নোৱাৰো। আচল কথাটো কি হৈছে, লক্ষ্মীনাথ বেজবৰুৱাদেৱে এটা কথা কৈছিলে, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুগুনো নলওঁ গম। এই পৰ্যায়টো, এই প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ল? ছাৰ ছাদুল্লাৰ সময়ৰ গ্ৰ' মোৰ ফুডৰ নামত 1943 যেতিয়া তেওঁলোকক ইয়ালৈ লৈ অহা হ'ল, এইটোৱে জানো তেওঁলোকৰ আগমন নহয়? তেতিয়াৰ পৰা তেওঁলোকে এজন এজনকে আহিছিলে, ইয়াত খেতিৰ নামত তেওঁলোকে আহিছিলে, তেওঁলোক আমাৰ শ্ৰমিক আছিলে, আৰু সেই শ্ৰমিকবিলাকে আজি আমাৰ ইয়াত কি হৈছে, আমাৰ মালিক হ'বলৈ আহিছে। আৰু যিটো কৰ্ম সংস্কৃতিৰ কথা কোৱা হৈছে যে অসমীয়া মানুহে খেতি নকৰে, এনেকুৱাটো নহয়। মিয়া নোহোৱাৰ আগত অসমীয়া মানুহে মাছ মাংস খোৱা নাছিল, মিয়া নোহোৱাৰ আগত আমাৰ ঘৰ বনা নাছিল। বাৰে বাৰে সেই কথাটো কিয় উত্থাপন হয়? এইটো এটা নেৰেটিভ। আমাৰ সমাজৰ মাজত এটা নেৰেটিভ বিয়পাবলৈ চেষ্টা কৰা হৈছে যে মিয়া নহ'লে অসম নচলে, মিয়া নহ'লে অসম সেউজীয়া নহয়, এইবিলাক এটা নেৰেটিভ। আৰু এই নেৰেটিভটো ক্ৰিয়েট কৰি পেলাই আমাৰ খিলঞ্জীয়া লোকসকলৰ মাজত এটা প্ৰশ্নবোধক লৈ আহিছে যে মিয়া নহ'লে আমি একো কৰিব নোৱাৰিম। কথাটো সেইটো নহয়, আমি মিয়া বৰ্জন কৰোঁ। আমি যদি মিয়া বৰ্জন কৰোঁ, ঠিক আছে, মিয়াই বনোৱা ঘৰত আমি নাথাকোঁ, মিয়াৰ শাক পাচলি আমি নাখাওঁ, মিয়াৰ প্ৰত্যেকটো কথাক আমি যদি বৰ্জন কৰিবলৈ শিকোঁ, তো মই ভাবোঁ মিয়াটো এনেই তালিটো বোলে বান্ধিব লাগিব, মিয়াক খেদিবলৈ আৰু বেলেগ কোনো বিকল্প ৰাস্তা লোৱাৰ প্ৰয়োজনে নাই। গতিকে মিয়াক বৰ্জন কৰিবৰ কাৰণে আমি সক্ষম হ'ব লাগিব। তো তাৰ কাৰণে প্ৰত্যেকজন খিলঞ্জীয়াৰ মনত এটা প্ৰশ্ন উদয় হ'ব লাগিব যে তেওঁলোকে যিবিলাক কথা লৈ এতিয়া আজি আমাক চেলেঞ্জ কৰে, ইয়াক এই প্ৰত্যাহ্বানটোক নেওচি পেলাই আমি পাৰ হৈ যাব লাগিব। তো তাৰ কাৰণে এটা ব্যাপক জনজাগৰণ, আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে যিসকল লোকে বিদেশী বহিষ্কাৰৰ কথা কয়, যিসকল লোকে বিদেশী বহিষ্কাৰৰ কথা কয়, ডাঙৰ ডাঙৰ শ্লোগান দিয়ে, তেওঁলোকৰ ঘৰ কোনোবা মিয়া মিস্ত্ৰীয়ে বনাই দিয়া। যিসকল মানুহে আজি বাংলাদেশী ইয়াৰ পৰা খেদিব লাগে বুলি কয়, তেওঁলোকে মাছ মাংস দিলে তেওঁলোকে নাখায়। আপুনি মোক সোধক, মইতো কোনো কাৰণত মিয়াৰ বস্তু নিকিনো। এই যিটো এজন স্বাভিমানী অসমীয়া হিচাপে দেশপ্ৰেমটো জাগিবৰ কাৰণে, জাতিৰ প্ৰেমটোৰ কাৰণে এই যদি ছেক্ৰিফাইচ কৰিবলৈ মই পাৰিছোঁ, আন 10জনে পাৰিব। এই আহ্বানটো যদি আমি সকলোৱে স্বীকাৰ কৰি লওঁ, মই ভাবোঁ যে মিয়াৰে যি দাদাগিৰি, মিয়াৰে যি দপদপনি ইয়াত নচলিব। মানে খিলঞ্জীয়াৰ প্ৰভুত্বটো আপুনি বিচাৰে সকলো ক্ষেত্ৰত? নিশ্চিতভাৱে খিলঞ্জীয়াৰ প্ৰভুত্ব আমাক লাগিব। আমি যিহেতু মৰিগাঁও জিলা, ইয়াৰ কেইটামান কথা যদি উত্থাপন নকৰোঁ এইটো অনুচিত হ'ব। শিলপুখুৰীৰ ওচৰত এটা নামঘৰ কিছুদিন পূৰ্বে জ্বলাই দিয়া হ'ল। নামঘৰ জ্বলাই দিয়া হৈছে। কোনে জ্বলাইছে? মিয়া মুছলমানে জ্বলাইছে। আজি কোবাইকটা সত্ৰৰ কথা কওঁ। কোবাইকটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱে নিজে সজোৱা সত্ৰ। সেই কোবাইকটা সত্ৰৰ যি ভূমি, 1,000মান ভূমি আছে, কেৱল সত্ৰখন, ষ্টেপটোৰ পৰা নামিয়ে মিয়া। সেই কোবাইকটা সত্ৰত যেতিয়া ভক্তসকলৰ আগমন হৈছিলে, তো অধিক যিহেতু বহুত ভক্ত আহে, গতিকে প্ৰসাদ ধুবলৈ এটা পুখুৰী গুৰুজনাই সাজিছিলে। পুখুৰীৰ নাম আছিলে মাহধোৱা পুখুৰী। আজি সেই মাহধোৱা পুখুৰীত গৈ পেলাই আপুনি তাতে যিখন ফলক লাগি আছে, সেই ফলকখন চালে দেখিব তাত লিখা আছে কোবাইকটা মাদ্ৰাছা মীন পালন কেন্দ্ৰ। তো শংকৰ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা, তেখেতে জন্ম দিয়া কোবাইকটা সত্ৰৰ সেই মাহধোৱা পুখুৰী আজি কোবাইকটা সত্ৰ, কোবাইকটা মাদ্ৰাছা মীন পালন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা পালে। শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি পাটেকুবৰীত কেইজন হিন্দু আছে? আজি ৰামপুৰ সত্ৰত সিদিনাখন আমি বাতৰি দেখিবলৈ পালোঁ, সেই কথা আমি আগৰ পৰা জানো, আমি প্ৰশ্ন উত্থাপন কৰি আহিছোঁ, ৰামপুৰ সত্ৰত এজনো হিন্দু নাই। তেতিয়াহ'লে সেই সত্ৰখন কাৰ কাৰণে প্ৰতিষ্ঠা কৰা হৈছিলে? এইবিলাক এহেজাৰ এবুৰি প্ৰশ্ন আছে। গতিকে এইখিনি সময়ত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যিটো সাহসী পদক্ষেপ লৈছে, 100% সমৰ্থন কৰে, 100% সমৰ্থন কৰোঁ। আৰু আমি এই পৰ্যায়ত আছোঁ যে আমাৰ মৰিগাঁও জিলাৰ যিবোৰ ঠাই আজি বিদেশীৰ কবলত আছে, যিবোৰ PGR VGR ভূমি আজি বিদেশীৰ কবলত আছে, আজি মৰিগাঁও জিলা এটা উল্লেখযোগ্য স্থান বুঢ়াবুঢ়ী পাহাৰ। আজি বুঢ়াবুঢ়ী পাহাৰ মিয়াই তাত থাকি দপদপাই আছে, তাৰ পৰা হিন্দু সমাজক তেওঁলোকে নষ্ট কৰি আছে।
গতিকে ইয়াত থকা PGR VGR ভূমি, ইয়াত থকা সত্ৰৰ যি বেদখল বা নামঘৰৰ যি বেদখল মাটি আছে, এই মাটি বেদখলমুক্ত কৰিব লাগে। আৰু এটা কথা আমি নিউজত দেখিছোঁ আৰু ইতিমধ্যে আমাৰ কিছু কাৰ্যকৰ্তাই জনাইছে যে উৰিয়াম ঘাটৰ পৰা উচ্ছেদিত কিছু লোক ইতিমধ্যে লাহৰীঘাট, মৈৰাবাৰী, আমাৰ নেলি পৰ্যন্ত তেওঁলোক আহি পাইছে। কিন্তু এই অঞ্চলটো মই যিমান দূৰ জানো জনগোষ্ঠীয় ব্যক্তিৰো দপদপনি আছিলে এই অঞ্চল। তাৰ পাছতো এনেকুৱা ধৰণৰ ঘটনা কিয় সংঘটিত হ'বলৈ পায়? ক'ৰবাত নেতাৰ কিবা খেলি মেলি আছে নে স্থানীয় কিছু মানুহে আগ্ৰাসী ব্যক্তিসকলক প্ৰশ্ৰয় দিয়ে নে কিবা ৰাজনৈতিক পাক চক্ৰত পৰি এনেধৰণৰ এনেকুৱা পৰ্যায়লৈ গৈ আছে যাৰ বাবে আপোনালোকৰ দৰে মানুহবোৰ ওলাই আহিবলগীয়া হৈছে? হয়, নিশ্চিতভাৱে। কাৰণ চাওক, উৰিয়াম ঘাটৰ পৰা উচ্ছেদ হৈছে, মই উৰিয়াম ঘাটৰ প্ৰসংগটো আনিছোঁ। উচ্ছেদ হৈছে উৰিয়াম ঘাটত। তেওঁলোকতো বিদেশী, সেইকাৰণে উচ্ছেদ হৈছে, তেওঁলোক খিলঞ্জীয়া হ'লে উচ্ছেদ নহয়। সেই মানুহজনৰ আল্টিমেটলি অসমত তেওঁৰ নেটৱৰ্ক নাথাকে। সেই মানুহজনে কেনেকৈ গম পালে নেলি সুৰক্ষিত? নেলিত আহি তেওঁ সুৰক্ষিত বুলি তেওঁ কেনেকৈ গম পালে? সেই মানুহজনে কেনেকৈ গম পালে মৈৰাবাৰীৰ কোন স্থানত তেওঁলোকে বহিব পাৰিব? তেওঁলোকে কেনেকৈ গম পালে লাহৰীঘাটৰ কোন স্থানত বহিব পাৰিব? নিশ্চয় ইয়াত কোনোবা মানুহ আছে, ইয়াত তেওঁলোকৰ এজেণ্ট কোনোবা আছে। তো সেইকাৰণে মই এটা কথা সেইকাৰণে মই দোহাৰি থাকোঁ যে এই বাংলাদেশীবিলাকক বংগমূলীয় সন্দেহযুক্ত যিসকল নাগৰিক, ইয়াত ৰক্ষণাবেক্ষণ কোনে দিছে? ইয়ালৈ তেওঁলোক আমন্ত্ৰণ কোনে জনাইছে? ক'ৰবাত নহয় ক'ৰবাত নিজৰ মানুহ ইয়াত জড়িত হৈ আছে। আৰু মানুহকেইজন কোন? সেইখিনিতো চিনাক্ত কৰাটো দায়িত্ব আছে। সেই চিনাক্তকৰণৰ কাৰণে আমি যেতিয়াই সেই চিনাকিৰ কাৰণে আমি মাজতে সিদিনাখন আৰু বিভিন্ন ভয় ভাবুকি এইবিলাক প্ৰসংগ আনিলে তেওঁলোকে লৈ আহে যে তেওঁলোকে চাই ল'ব, তেওঁলোকে প্ৰাণী মৰাৰ ভাবুকি দিয়ে। আচলতে এইবিলাক কথা আমি কেপ নকৰোঁ। জাতিৰ কাৰণে ওলাই আহিছোঁ, সমাজৰ কাৰণে ওলাইছোঁ। কাৰোবাৰ দাদাগিৰি কোনোবা লাচিতক চিনি নোপোৱা জনপ্ৰতিনিধি আজি আমাৰ মাজত আছে। গতিকে লাচিতক চিনি নোপোৱা জনপ্ৰতিনিধিয়ে কোনোবা সন্দেহযুক্ত নাগৰিকক ৰক্ষণাবেক্ষণ দিয়া ব্যক্তিক যেতিয়া প্ৰতিবাদ কৰোঁ, তেওঁলোকে আমাৰ ওপৰত প্ৰশ্ন তোলে। তেওঁলোকৰ সেইবিলাক প্ৰশ্ন আমি গুৰুত্ব নিদিওঁ। আমাৰ কথা জাতি প্ৰথম, দেশ প্ৰথম। তো তাৰ কাৰণে কোনো ব্যক্তিৰ ওচৰত গৈ তোষামোদ কৰাৰ স্বভাৱ বিশেষকৈ আমাৰ হিন্দু সংগঠনৰ কোনো কাৰণত নাই। এজন সমাজ সেৱক হিচাপে, এজন দেশপ্ৰেমিক হিচাপে আমাৰ এই চৰিত্ৰ আমাৰ নাই। আমি দেখোঁ সাধাৰণতে যুৱ নেতাসকল এনেদৰে প্ৰথম ওলাই আহে, অসংখ্য ৰাইজ থাকে তেওঁলোকৰ লগত পিছফালে, আৰু সাধাৰণ ৰাইজে ভাবে এই ব্যক্তিজনে আমাৰ ভিতৰৰ কণ্ঠখিনি প্লেটফৰ্ম এখনলৈ লৈ গৈছে আমাৰ। কিন্তু পিছত তেওঁলোকে ৰাজনীতিৰ সৈতে সম্পৃক্ত হৈ পৰে। তাৰ পাছত লাহে লাহে এই মাটিৰ মানুহখিনিৰ লগত সম্পৰ্কটো বিচ্ছিন্ন হৈ যায়। আপোনাক যদি সোধোঁ, আপুনি আগন্তুক দিনত ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত হ'ব পাৰে জড়িত, হ'ব পাৰে, সেইটোত কোনো বাধা নাই, চবেই হ'ব পাৰে জড়িত। কিন্তু এই যি মানুহখিনিৰ কথা আপুনি কৈ আছে, নিপীড়িত মানুহখিনিৰ কথা, সেইখিনিৰ সৈতে শিপাটো আপোনাৰ বিচ্ছিন্ন হৈ যাব নেকি? আমি দেখিছোঁ সাধাৰণতে তেনেকুৱা। সেইকাৰণে প্ৰশ্নটো মনলৈ আহিছে, আপুনি সোধাৰ কাৰণে বেয়া নাপাব। কি ক'ব আপুনি সমগ্ৰ বিষয়টো? প্ৰথম কথা, আপুনি ৰাজনীতিলৈ কিবা যোৱাৰ ইচ্ছা আছে নেকি? এতিয়া নহয়, আগন্তুক 5 বছৰ পিছত বা অনাগত দিনত, সেইটো প্ৰথম কথা। দ্বিতীয় কথা, যদি আপুনি যায় তেনেহ'লে এই যিখিনি মানুহৰ কথা আপুনি কৈছে, সেই মানুহখিনিক একেলগে লগত লৈ আপুনি সমাজখন আগবঢ়াই নিব নে অন্যান্য আমি দেখি থকা ব্যক্তিবিলাকৰ দৰে এসময়ত জাতীয় নেতা আছিল, তাৰপিছত তেওঁলোকে কনভয় লৈ খিৰিকীৰে বাই দি গুচি যায়, আৰু ৰ'দে বতাহে বৰষুণে আমি দিনৰ দিনটো তেওঁলোকক পথৰ দাঁতিত অপেক্ষা কৰি থাকোঁ, আমাৰ গীত নৃত্য চলি থাকে, তাৰপিছত তেওঁলোক গুচি যায়? তেনেকুৱা কিবা হ'ব নেকি? নিশ্চিতভাৱে আপুনি যিটো প্ৰশ্ন কৰিছে, এই প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে মই দিছোঁ যে আমি সামাজিক কৰ্মী হিচাপে সমাজৰ বিভিন্ন ইছ্যুবিলাকত আমি আৱাজ উঠাওঁ, আমি মাত দিওঁ যে সমস্যা সমাধান হ'ব লাগে। কিন্তু সকলো সমস্যা সংগঠনৰ মজিয়াৰ পৰা সমাধান কৰাটো সম্ভৱ নহয়, যিটো কথা সকলোৱে জানে। আৰু সেইকাৰণে আপুনি কোৱা লেখীয়াকৈ যে বিভিন্নজন ব্যক্তিক কোনোবা মানে জাতীয়তাবাদী সংগঠন হওক, ৰাষ্ট্ৰীয়তাবাদী সংগঠন জড়িত হৈ আছিলে, আৰু পৰৱৰ্তী সময়ত ৰাজনীতিত যোৱাৰ পিছত তেওঁলোকৰ পৰিৱৰ্তন হৈছে বুলি কৈছে। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে এই যে ৰেচন কাৰ্ডখনৰ কথা কৈছিলোঁ, এই যে মমডালৰ কথা কৈছিলোঁ, এই কথা মগজুত কিন্তু লাগি আছে। সেইকাৰণে সমাজৰ লগত জড়িত হৈ আছোঁ। গতিকে ৰাজনীতিত যোৱা নোযোৱাৰ প্ৰসংগটো এটা ৰাইজৰ লগত জড়িত প্ৰশ্ন, আৰু ৰাইজ হৈছে অভিভাৱক। গতিকে গণতন্ত্ৰত ৰাইজে ৰজা। যদি আজি সমাজ নীতিৰ লগত জড়িত হৈ আছোঁ, যদি ৰাইজে সমাজত একচেপ্ট নকৰে, তেতিয়াহ'লে সমাজত আমাৰ কোনো স্থান নাই। আৰু যদি ৰাইজে ৰাজনীতিত যাবলৈ, ৰাইজে যদি আৱাজ উঠায়, ৰাইজে যদি কয়, আগ্ৰহ প্ৰকাশ কৰে, ৰাজনীতিত যাব লাগিব। আৰু ৰাজনীতিৰ পৰা বিদায় দিয়াটো একেবাৰে সহজ। আজি দেখিছে বিভিন্নজন মন্ত্ৰী বিধায়ক হৈছে, আৰু ৰাইজৰ মাজত যেতিয়া তেওঁলোকৰ জনপ্ৰিয়তা নাইকিয়া হৈছে, যেতিয়া
যেতিয়া তেওঁলোকে ৰাইজৰ বিৰুদ্ধে খাৰা হৈছে লগে লগে ৰাইজে তেওঁলোকক খেদি পঠিয়াইছে গতিকে ৰাজনীতিৰ যিখন আসন এই আসনখন কোনো কাৰণত স্থায়ী নহয় আৰু এই আসনখন পাবলগীয়া হ'লে এখন কপালো লাগিব ভগৱানে সেইখন দিবও লাগিব গতিকে সামাজিক কাম কৰি থকাৰ এই মুহূৰ্তত যদি ৰাইজৰ আহ্বান আহে ৰাইজে যদি কয় মোৰ অভিভাৱকসকলে যদি কয় নিশ্চিতভাৱে সেই কথাটো চিন্তা কৰিব পাৰে কিন্তু বৰ্তমান সময়ত তেনেকুৱা এটা পৰিৱেশ আহিছে বুলি মই ভবা নাই কিন্তু বৰ্তমান সময়ত যিখিনি পৰিৱেশ আমি দেখিবলৈ পাইছো এই পৰিৱেশে কৰবাত নহয় কৰবাত কিন্তু নৱপ্ৰজন্মতে ৰাজনীতিত যাব লাগিব তেনেকুৱা এটা পৰিৱেশৰ কিন্তু বাট তেওঁলোকে মুকলাই দিছে কাৰণ নৱপ্ৰজন্ম আজি বৰ্তমানৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট ইয়াক লৈ নৱপ্ৰজন্ম কোনো কাৰণত সন্তুষ্ট নহয় আজি যি ধৰণৰ পলিটিক্স কৰা হৈছে এই পলিটিক্সে আমাৰ জীৱন ধ্বংস কৰিবলৈ গৈ আছে কিছু কিছু ক্ষেত্ৰত গতিকে সেইকাৰণে নৱপ্ৰজন্মৰ মনৰ যিটো চিন্তা আৰু মই ব্যক্তিগতভাৱেও চিন্তা কৰোঁ যে নৱপ্ৰজন্মৰ ৰাজনীতিত আহিব লাগে নৱপ্ৰজন্মৰ ৰাজনীতিত আহিব লাগে ৰাজনীতিৰ নেতৃত্ব ল'ব লাগে তেতিয়াহে আমি অসমীয়াক জিলিকাব পাৰিম তেতিয়াহে আমি ভাৰতীয়াক বিশ্বৰ বুকুত আমি প্ৰতিষ্ঠা কৰিব পাৰিম গতিকে তেনেকুৱা কিছু সাহসী পদক্ষেপ ল'বৰ কাৰণে কিন্তু নৱপ্ৰজন্ম অহাটো খুবেই জৰুৰী বুলি মই অনুভৱ কৰোঁ আপুনি ধৰক কথা বতৰাখিনিৰ পৰা গম পোৱা গৈছে যদি ৰাইজে বিচাৰে আপোনাক প্ৰক্ষেপ কৰে নিশ্চয় আপোনাৰ ৰাজনীতিলৈ যোৱাত কোনো ধৰণৰ দ্বিধাবোধ নাই আপুনি যাব হয়তো যদি ৰাইজে বিচাৰে যদি ৰাইজৰ পৰামৰ্শ আহে কিন্তু মই এটা আপোনাৰ দৃষ্টিত এগৰাকী মন্ত্ৰী বা বিধায়ক কেনেকুৱা হোৱাটো আপুনি বিচাৰে যে এনেকুৱা হ'লে ৰাইজে ভাল পায় হয় ইন ফিউচাৰ আপুনি কেনেকুৱা হোৱাটো বিচাৰে যেতিয়া এজন প্ৰতিনিধি আমি নিৰ্বাচন কৰি পঠাওঁ লাগিলে সেইজন বিধানসভাৰ প্ৰতিনিধি হওক লাগিলে লোকসভাৰ প্ৰতিনিধি হওক আমাৰ এটাই চিন্তা থাকে যে সেই ব্যক্তিজনে ৰাজনৈতিকভাৱে কি কৰিব সেইটো পিছৰ কথা তেওঁৰ ৰাজনৈতিক সংগ্ৰামটোৰ লগত আমাৰ কোনো প্ৰশ্ন নাই আমাৰ প্ৰশ্ন সেইখিনিত আছে যে যদি তেওঁ লোকসভাৰ সদস্য হয় তেওঁৰ জৰিয়তে কিখিনি সা সুবিধা আমাৰ অঞ্চলবাসী তেওঁলোকে দিব পাৰে বা বিধানসভাৰ যদি ব্যক্তি হয় তেওঁলোকে কি ধৰণে দিব পাৰে আমি সিমানখিনিতে ভাবোঁ কিন্তু বৰ্তমান ৰাজনৈতিক যিটো প্ৰেক্ষাপট আজি মই যদি চাবলৈ যাওঁ মই খুব সূক্ষ্মভাৱে কথাবিলাক বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে মই দেখিছোঁ যে বহু সংখ্যক মন্ত্ৰী বিধায়ক আছে তেওঁলোকে কেৱল মাত্ৰ চৰকাৰী যিখিনি আঁচনি আছে এই আঁচনিখিনি বিতৰণতে সীমাবদ্ধ তেওঁলোকৰো যে এটা নৈতিক দায়িত্ব আছে সামাজিক দায়িত্ব আছে যে এই অঞ্চলবাসীৰ কাৰণে কিবা এটা কৰা কৰ্মসংস্থাপন আপুনি চৰকাৰী চাকৰিকেইটাক বাদ দি চৰকাৰী আঁচনিকেইটাক বাদ দি কোনজন মন্ত্ৰী বিধায়কে নিজস্ব চিন্তাৰে তেওঁ কৰ্মসংস্থাপন দিছে তাৰ এক্সাম্পল আপোনালোকে সংবাদ কৰ্মী হিচাপে আপোনালোকৰ সেইটো দায়িত্ব আছে আপোনালোকে উলিয়াই দিয়ক যে কোন এনেকুৱা মন্ত্ৰী বিধায়ক আছে যি চৰকাৰী আঁচনিক বাদ দি নিজস্ব ব্যক্তিগত চিন্তাৰে তেওঁ 100জন ল'ৰা কৰ্মসংস্থাপন দিছে তো তেনেকুৱা 2-4জন বিধায়ক আমাৰ মুখলৈ আহে তেওঁলোকৰ বাহিৰে বাকী সকলোকতো আমি দেখা নাই তেওঁলোকে কেৱল চৰকাৰী যিটো আঁচনি সেই আঁচনি বিতৰণতে তেওঁলোকৰ সময়টো পাৰ কৰি দিছে গতিকে এজন জনপ্ৰতিনিধি হিচাপে কেৱল মাত্ৰ দুখনমান চিভিলত গৈ ছাডেন ভিজিট দিলে মই ভাবোঁ প্ৰতিনিধি হ'ব নোৱাৰে জনপ্ৰতিনিধি হিচাপে প্ৰত্যেকখন LP স্কুল অংগনবাদী কেন্দ্ৰলৈ যাব লাগিব স্কুল কেনেকৈ চলিছে নে নাই অংগনবাদী কেন্দ্ৰ ঠিকে চলিছে নাই গাঁৱত থকা PHCটো ঠিকে চলিছে নে নাই গাঁৱত ল'ৰাবিলাকে খেলাৰ পৰিৱেশ পাইছে নে নাই সকলোবিলাকতে উপস্থিত থাকিব লাগিব কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত নানা ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ প্ৰচাৰ চলাই যদি ৰাজনীতি কৰিম বুলি সেই ৰাজনীতি নৱপ্ৰজন্মই একচেপ্ট নকৰে তো নৱপ্ৰজন্মই আমি বিচাৰোঁ যে এনেকুৱা ৰাজনীতি কৰক যাৰ জৰিয়তে জনপ্ৰতিনিধিজনে চৰকাৰৰ সা সুবিধা উপযুক্তজনকটো দিয়কে তাৰ লগে লগে তেওঁ নিজৰ চিন্তা চেতনাৰেও তেওঁ নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব পৰাকৈ কিবা নহয় কিবা পদক্ষেপ লওক আপুনি মৰিগাঁও সমষ্টিৰ চাগে আপুনি মৰিগাঁও সমষ্টিৰ বৰ্তমানৰ জনপ্ৰতিনিধিগৰাকীৰ কাম কাজত আপুনি কিমান সুখী জনপ্ৰতিনিধিৰ প্ৰসংগটো আহিছে যেতিয়া সুধিছোঁ কিমান সুখী আৰু আপুনি কি দেখিছে কিবা উন্নয়ন দেখিছে আগতকৈ স্থবিৰ হৈছে উন্নয়নটো গতিশীল হৈছে আপুনি যিহেতু সমাজৰ চুকে কোণে প্ৰান্তে ঘূৰি ফুৰিছে মৰিগাঁও জিলাখনৰ কথাই কৈছোঁ কেনেকৈ আগবঢ়াই নিছে চাওক বৰ্তমান যিজন জনপ্ৰতিনিধি আমাৰ মৰিগাঁও সমষ্টিত আছে তেওঁৰ বিষয়ে নতুনকৈ দোহাৰাৰ প্ৰয়োজন নাই গতিকে তেওঁৰ বিষয়ে যদি কিবা প্ৰশ্ন আহে তেতিয়াহ'লে অকণমান আগৰ ৰেকৰ্ডবিলাক চাই দিলেই 2-এটা গীত চিত গাই পেলাই পপুলাৰ হৈছে কিন্তু কামৰ কাৰণেতো পপুলাৰ হোৱা নাই আজি তেওঁ সমষ্টিটোত কি ধৰণৰ উন্নয়ন কৰিছে ৰাস্তা ঘাট এটা কেন্দ্ৰীয় চৰকাৰ আঁচনি কেৱল মাত্ৰ তাক ৰূপায়ণ কৰিছে তাতো দুৰ্নীতি আজি অসম দৰ্শন বুলি কওক নামঘৰত পইচা দিয়া হৈছে সেই অসম দৰ্শনৰ পইচা কিবা বিতৰ্ক এটা আহিছিল কোনোবা ঘূৰাই পইচা উভতাই পঠিয়াইছে এইটো এটা চৰকাৰী আঁচনি এইটো তেওঁৰ নিজৰ পকেটৰ ধন নহয় তেওঁ নিজৰ ব্যক্তিগত চিন্তা নহয় যে আমাৰ গাঁৱত থকা নামঘৰটো ভাল হ'ব লাগে এইটো তেওঁৰ চিন্তা নহয় এইটো চৰকাৰী চিন্তাটোৰ কাৰণে উপযুক্ত ধন তেওঁক বিতৰণ কৰিবৰ কাৰণে দায়িত্ব দিয়া হৈছে
নহয় জানো গতিকে মই ভাবো আমাৰ বিধায়কজনে যেনেকৈ আমাৰ ঘৰত যদি সকাম এটা পাতো যিজন বিলনীয়া বুলি কয় তেওঁ বিলনীয়াজনৰ দায়িত্বতকৈ বেলেগ আৰু বেলেগ দায়িত্ব একো পালন কৰা নাই লাগিলে সেইটো স্কিমেই হওক যি হওক আপুনি সুখী নহয় আৰু মই সুখী কোনো কাৰণত সুখী নহয় আৰু সিদিনাখন দেখিলো যে সেই নামঘৰটোত তেওঁ পইচা দিছিলে পইচা দিয়াৰ পিছত যেতিয়া ৱাৰ্ড ইলেকশ্যন হ'ল সেই ইলেকশ্যনত তেওঁলোকে মানে পৰাস্ত হৈছে বা সমৰ্থন নিদিলে তাৰ পৰিপ্ৰেক্ষিতত সেই ধন তেওঁ ৰিটাৰ্ণ লৈছে এয়া চাগে অসমৰ প্ৰেক্ষাপটত প্ৰথমটো ঘটনা ভাৰতৰ প্ৰেক্ষাপটত প্ৰথমটো ঘটনা কোনোবা বিধায়কে এনেকুৱা এটা কোনো শ্ৰেণী নথকা কাম কৰিছে তাৰ পাছত তেওঁ বাৰে বাৰে কিয় জিকি থাকে নহ'লে চাওক এই কথাটো আহি তেওঁ চাওক জনপ্ৰিয় বুলি ক'লে জনপ্ৰিয়টো নহয় জনপ্ৰিয় বুলিতো নকওঁ এই কথাটো এটাহে কথা যে তেওঁ এটা সময়ত জনজাতীয়তা আন্দোলন কৰিছিলে আৰু সেই আন্দোলনৰ প্ৰেক্ষাপট দি তেওঁ আহি পেলাই তিৱা সাহিত্য পৰিষদৰ তেওঁ মুখ্য কাৰ্যবাহী সদস্য হিচাপে তেওঁ 2-3 বাৰ তেওঁ দায়িত্বও পালন কৰিছিলে তো সেইটো এটা বেলেগ সংগ্ৰাম আছিলে আৰু সেই সংগ্ৰামটোৰ পৰা তেওঁক আঁতৰি পদুম ফুলতহে তেওঁক জিকোৱা হৈছে গতিকে ৰাইজৰ আস্থা পদুম ফুলৰ ৰাইজৰ আস্থা বিধায়কজনৰ ওপৰত নহয় গতিকে মই ভাবো বৰ্তমান অসমৰ যিটো প্ৰেক্ষাপট ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ চলি আছে এই চৰকাৰখনত যিকোনো XYZ পাৰ্টি হলে জিকিব কাৰণ চৰকাৰখনে যিখিনি ৰাইজৰ হৃদয় জিকিব পৰা যিখিনি কাম কৰিছে গতিকে চিহ্নটোত জিকিছে মুখখনত চাই কোনেও ভোট দিয়া নাই আল্টিমেটলি ময়ো তেওঁৰ মুখ চাই ভোট দিয়া নাই কোনো নৱপ্ৰজন্মই ভোট দিয়া নাই কাৰণ তেওঁ তিৱা জাতিৰ কাৰণে কি কৰিলে তিৱা জাতিৰ যিটো জাতীয় ভাষা তেওঁৰ নিজস্ব ভাষা আছে সেই ভাষা ৰক্ষণাবেক্ষণটো দিব পৰা নাই তিৱা জাতিটোক 2-3টা ভাগত বিভক্ত কৰিলে বহুত কেইটা ফয়দ আছে তো আমি হিন্দুত্বত বিশ্বাসী এজন যুৱক হিচাপে মই ভাবো যে সমগ্ৰ হিন্দু সমাজ একত্ৰিত হৈ থাকিব লাগে ইয়াত তিৱা কলিতা নাথ কোচ বুলি কোনো ভেদাভেদ নাই সকলো মিলি বৃহত্তৰ অসমীয়া যদি গঠন হৈ থাকিব লাগে এইটো ৰক্ষণাবেক্ষণ দিব লাগে তো বাকী জাতিৰ কথা বাদ দি তেওঁ নিজৰ জাতিটোকে বিভাজন কৰি পেলালে 2-3টা ফৈদত লৈ গুচি গ'ল আৰু এতিয়া সেই ব্যক্তিজনক যদি মানে কোনোবাই প্ৰশ্ন কৰে যে তেওঁৰ জনপ্ৰিয়তাৰ কাৰণে তেওঁ জিকিছে এইটো ভুল কথা কৰা হ'ব গতিকে তেনেকুৱা ধৰণৰ জনমানসত তেওঁৰ স্থান আজিৰ তাৰিখত কিন্তু নাই মানে আঁচনি বিতৰণৰ ক্ষেত্ৰত যথেষ্ট মানে খেলি মেলি আছে নেকি অঞ্চলটোত আঁচনি বিতৰণৰ ক্ষেত্ৰত অকল মানে আমি কোনো দেই তিৱা সাহিত্য পৰিষদৰ ইমান কোটি টকীয়া কেলেংকাৰীত ইমান কোটি টকীয়া বহুত পাৰ্টিয়ে কিবা কিবি প্ৰেছ মিট দিয়ে গুৱাহাটীত দিয়ে জাগিৰোডত দিয়ে মৰিগাঁৱত দিয়ে তাৰ পাছত কিন্তু তাৰ ফলাফলবিলাক আমি শূন্য দেখা পাওঁ এই কথাবিলাক কিয় হয় এইটো তেওঁলোকৰ সাহিত্য পৰিষদৰ এটা সুকীয়া তেওঁলোকৰ নিজস্ব বিষয় এই সন্দৰ্ভত আমাৰ কোনো তথ্যও নাই কিন্তু বাতৰিৰ যিটো শিৰোনাম বা বাতৰিত আমি আজিও এটা নিউজ বাজিছে আমি দেখিবলৈ পাইছোঁ যে দুৰ্নীতি হৈছে আৰু ক'ৰবাত নহয় ক'ৰবাত তেনেকুৱা ব্যক্তিক যেতিয়া সোধো তেতিয়া কয় যে প্ৰচণ্ড হেঁচা আছে বিধায়কজনৰ গতিকে তেওঁলোকৰ মাজত কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ আছে যদিও সেই আসনত নাই কাউন্সিলখনক খুব সম্ভৱ মানে নষ্ট কৰিবৰ কাৰণে বিভাজন এটা কৰিবৰ কাৰণে এটা কৌশল যে অৱলম্বন কৰি আছে তেনেকুৱা ৰাইজে কয় আৰু আপুনি দেখিছে যে ধৰক গ্ৰাছ লেভেলত জনপ্ৰিয়তাটো কিমান মানে শতাংশ আপুনি নম্বৰ দিব খুজিব বৰ্তমানৰ ভিতৰত ৰমাকান্ত দেউৰীক মৰিগাঁও সমষ্টিত আপুনি যদি গ্ৰাছ লেভেললৈ গৈছে যদি আপোনাক পাৰ্চেণ্টেজ দিব দিওঁ এই মুহূৰ্তত নিৰ্বাচনলৈ বেছি দিন নাই বাৰু কেনেকুৱা দেখিছে আপুনি স্থিতিটো বৰ্তমান চাওক আচলতে সেই কথাটো কি পাৰ্চেণ্টেজ দিব পৰাকৈ সিমানকণ যোগ্যতা হোৱা নাই কিন্তু আপুনি কোৱা লেখীয়া যিহেতু সমাজত ঘূৰি থাকোঁ তাৰ আধাৰতহে মই এটা বক্তব্য দিব বিচাৰিছোঁ যে যিকোনো এজন ব্যক্তি XYZ যিকোনো এজন ব্যক্তি হ'ব পাৰে তেওঁৰো কিছু নিজস্ব মানুহ থাকে যিসকলে ভুল কৰিলেও শুদ্ধ কৰিলেও তেওঁৰ লগতে আছে তো তেনেকুৱা যিটো পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজটো অৰ্থাৎ তেওঁক যদি ক'বলৈ যাওঁ 10% মানুহ তেওঁৰ লগত আছে 90% তেওঁৰ লগত নাই আৰু যি 10% আছে তাৰেতো মোৰ লাগে যে 5% মান স্বাৰ্থৰ কাৰণে আছে আৰু যেতিয়াই তেওঁ শক্তি নাথাকিব সেই 5%ৰ তেওঁ এৰি গুচি আহিব গতিকে 5% নম্বৰ পাব ঠিক আছে প্ৰিয় দৰ্শক আমি JCC পডকাষ্টত আৰু বহুত কথা পাতিবলগীয়া আছে লাহে লাহে আমি কথাৰ গভীৰৰ মাজলৈ সোমাই যাম এই মুহূৰ্তত লৈছোঁ এটি বাণিজ্যিক বিৰতিৰ পিছত আমি আমাৰ এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ উভতি আহিম JCCৰ গ্ৰাহকৰ বাবে এটি সুখবৰ JCC ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349 পৰা আৰম্ভ এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক JCCৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে কণ্টেক্ট 7028 31026 টোল ফ্ৰী নম্বৰ 18003 45121
প্ৰিয় দৰ্শক খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ পডকাষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে আছে এগৰাকী যুৱ নেতা যুৱ সমাজকৰ্মী উৎপল কুমাৰ নাথ আপোনালোকে তেওঁৰ কথাখিনি শুনি নিশ্চয় ধাৰণা কৰিব পাৰিছে সমাজখনক তেওঁ কি ধৰণে আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে এই যুদ্ধখনত নামি পৰিছে আৰু পুনৰ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাৰ সৈতে কথা পাতি যথেষ্ট ভাল লাগিছে মই এটা কথা কৈছোঁ আপুনি যিহেতু এগৰাকী যুৱ নেতা শেহতীয়াকৈ আমি যথেষ্ট দেখিবলৈ পাইছোঁ লাভ জেহাদ নাম দিছে বিষয়টো লাভ জেহাদ বুলি ক'লেতো বেছি বুজি পায় নতুন প্ৰজন্মই এইটো কি জেহাদ আমিও খুব কেতিয়াবা কনফিউজ হওঁ তথাপিও এই লাভ জেহাদটো আচলতে কেনেকৈ শিপাইছে অসমত আৰু ইয়াক নিয়ন্ত্ৰণৰ কিবা বিশেষ একো কৰিব পৰা নাই নেকি আমি ইটোৰ পিছত সিটো তেনেধৰণৰ ঘটনা শুনিবলৈ পাওঁ আপুনি যেহেতু এগৰাকী যুৱ নেতা যুৱক যুৱতীসকলৰ প্ৰতিও আপোনাৰ নিশ্চয় দায়িত্ব আছে নিশ্চিতভাৱে যিমান দূৰ অধ্যয়ন কৰিছোঁ তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে লাভ বুলি কৈছে লাভ মানে এইটো প্ৰেম প্ৰেম তাৰপাছত জেহাদ শব্দটো অহাৰ লগে লগে সেইটো আশ্চৰ্যকৰ যে লাভ মানে হৈছে প্ৰেম আৰু সনাতন হিন্দু সংস্কৃতিত প্ৰেম মানে বিবাহ যেতিয়া হৈছে আৰু সেই বিবাহত আমি যদি কোনোবাই ভাগৱত সাক্ষী কৰি বিয়া হৈছে যদি কোনোবাই হোম যজ্ঞ সাক্ষী কৰি পেলাই বিয়া যাৰ যি পদ্ধতি আমি তাতে কিন্তু সাত পাক লগাই পেলাই আমি এটা কথা কৈছোঁ যে আমাৰ এই সম্পৰ্ক এটা জনমৰ নহয় আমাৰ এই সম্পৰ্ক 7টা জনমৰ যেতিয়া কাৰোবাক অনুমতি দি থৈ দিব যে এটা জনমতে একেলগে 4গৰাকী ৰখাৰ অধিকাৰ আছে তেতিয়াহ'লে লাভ জিহাদ নহ'ব নেকি জিহাদ শব্দৰ অৰ্থ হৈছে ধৰ্মযুদ্ধ তো প্ৰেমৰ লগত ধৰ্মযুদ্ধ য'ত আমি প্ৰেম স্বৰ্গীয় প্ৰেম শ্ৰেষ্ঠ অনুভূতি বুলি আমি কৈ আছোঁ তেনে ক্ষেত্ৰত তাৰ লগত জিহাদ শব্দটো জড়িত কৰাব লগা হৈছে অৰ্থাৎ ধৰ্মযুদ্ধ প্ৰেমৰ মাধ্যমেৰে কৰা যিখন ধৰ্মযুদ্ধ এয়াই লাভ জিহাদ আৰু এই লাভ জিহাদৰ উৎপত্তি হৈছিলে কেৰালাত আজি কেৰালাত উৎপত্তি হোৱা সেই লাভ জিহাদ শব্দটো গোটেই ভাৰতবৰ্ষ জুৰি কি ধৰণে প্ৰচলন হৈছে আপোনালোকে দেখি আছে আপোনালোকে সংবাদকৰ্মীসকলে জানে যে বিভিন্ন সময়ত প্ৰত্যেক দিনাখনে বুলি ক'লেও ভুল নহয় ক'ৰবাত নহয় ক'ৰবাৰ পৰা হিন্দু যুৱতী হিন্দু বোৱাৰীবিলাক আজি নাইকিয়া হ'বলগীয়া হৈছে তেওঁলোকে লাভ জিহাদৰ বলি হৈছে গতিকে প্ৰেম কেতিয়াও জিহাদ হ'ব নোৱাৰে এই কথাটো আমি মানি লওঁ কিন্তু যেতিয়া চৰিত্ৰ তাৰ যিটো প্ৰকাৰটো যদি ষড়যন্ত্ৰমূলক হয় যেতিয়া তাত পবিত্ৰতা নাথাকে য'ত ষড়যন্ত্ৰ থাকে সেয়া নিশ্চিতভাৱে জিহাদ যদি কোনোবা এজন যুৱকে কয় যে ঠিক আছে মই ৰাতুল শৰ্মা তো ৰাতুল শৰ্মা বুলি ক'লে কি ক'ব ৰাতুল শৰ্মা হিন্দু ল'ৰা কিন্তু ৰাতুল শৰ্মাৰ যিটো বেকগ্ৰাউণ্ড ৰাতুল শৰ্মাই যেতিয়া ছোৱালীজনী হিন্দু ল'ৰা বুলি লৈ গৈছে পিছত গম পাইছে ই ইফতিকাৰ হুছেইন এইটো কি ইয়াত প্ৰেমৰ সেই পবিত্ৰতাটো তেওঁলোকে মানি চলিছে নেকি মানে সকলো ফালৰ পৰা আগ্ৰাসন চলিছে সকলো ফালৰ পৰা আগ্ৰাসন আৰু তেওঁলোকৰ এইটো উদ্দেশ্য আৰু সেইকাৰণে তেওঁলোকৰ ইছলামিক যিবিলাক সংগঠন আছে তেওঁলোকে এতিয়া পুৰস্কাৰ ঘোষণা কৰিছে তেওঁলোকৰ যুৱকবিলাক তেওঁলোকে প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে কেনেকৈ হিন্দু ছোৱালীবোৰে প্ৰেমৰ জালত পেলাব পাৰে এইবিলাক তেওঁলোকৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু প্ৰশিক্ষণ দিয়াই নহয় হিন্দু ছোৱালী বোৱাৰীবিলাকক লৈ যোৱাৰ পিছত পুৰস্কাৰ ব্যৱস্থা কৰিছে তো সেইদিনাখনতো এটা ভিডিঅ' ভাইৰেল হৈছে এজন মুছলমান ব্যক্তিয়ে তেওঁ এটা কথা স্পষ্ট কৈ আছে তেওঁলোক কিমান টকা পায় শিখ ছোৱালী নিলে কিমান টকা পায় জৈন নিলে কিমান পায় জনজাতি নিলে কিমান পায় অজনজাতি নিলে এইবিলাক স্পষ্ট হৈ আছে তো যদি কোনোবা ছোৱালীক জীৱন ধ্বংস কৰাৰ কাৰণে কোনোবাই পুৰস্কাৰ পায় তাত আপুনি মই সৰুৰে পৰা নিজৰ কোচত লৈ ডাঙৰ কৰা আমাৰ কোন কলিজা দেহাজনীক কোনোবাই সেই ভোগ কৰিব আৰু তেওঁলোকে পুৰস্কাৰ ল'ব এই কথাক আমি চাই থাকিম নেকি গতিকে লাভ জিহাদ নিশ্চিতভাৱে আছে আৰু এই যিসকল চক্ৰান্তকাৰী আছে যিসকল ষড়যন্ত্ৰকাৰী আছে তেওঁলোকে বিভিন্ন সময়ত আমাৰ সমাজত তেওঁলোকে কি ধৰণে পাইছে যি ধৰণে মা সীতাক অপহৰণ কৰিবৰ কাৰণে ৰাৱণ আহিছিলে ৰাৱণে কিন্তু কোনো কাৰণত সীতা হৰণ কৰিবৰ কাৰণে ৰাৱণৰ বেশত অহা নাছিলে এজন সাধু সন্ত মুনি ঋষি হৈ আহিছিলে আৰু সেই ঋষি মুনি বুলি ভাবি বিশ্বাসত যেতিয়া তেওঁ সেই লক্ষ্মণ ৰেখা অতিক্ৰম কৰি তেওঁ ব্যৱস্থা দিবলৈ গৈছিলে তেতিয়া তেওঁ হাতত ধৰি টানি লৈ তাৰপিছত ৰাৱণৰ চৰিত্ৰ ওলাইছে অৰ্থাৎ একেটাই প্ৰচেছ তেওঁলোকতো আমাৰ মাজত নম্ৰ আমাৰ সময়ত তেওঁলোক ভদ্ৰ আমাৰ সন্মুখত তেওঁলোক মানৱ দৰদী আৰু যেতিয়া তেওঁলোকৰ উদ্দেশ্য পূৰণ হয় তেতিয়া ৰাৱণৰ আচল চৰিত্ৰ ওলাই যায় গতিকে মই ভাবোঁ যে সেইখিনি সময়তো ৰাৱণ আছিল এইখিনি সময়তো ৰাৱণ ৰূপী মহিলা নিৰ্যাতিতা এইসকল মিয়া মুছলমান লোকে জড়িত হৈ আছে এই কথাটো খাটাং কিন্তু আমি এইখিনিতে কওঁ ধৰ্মৰ কথাটো যেতিয়া আহে আজিৰ প্ৰজন্ম আমাৰ সনাতনী হিন্দু ধৰ্ম সংস্কৃতি ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত ক'ৰবাত পিছ পৰি ৰৈছে নেকি ধৰক আপুনি কিছুদিন পূৰ্বে যোৱা বছৰ নেকি আপুনি জন্মাষ্টমীত এটা বিশেষ অনুষ্ঠান কৰি চাগে কিবা ৰেকৰ্ডৰো সময় যিমান এতিয়ালৈ সেইখিনি আপুনি ক'ব কিবা ৰেকৰ্ডো এটা কৰিছিল কিন্তু আপুনি এনেকুৱা ধৰণৰ কথাৰ সৈতেও জড়িত যে আমাৰ সনাতনী হিন্দু সভ্যতা সংস্কৃতিটো আগবঢ়াই নিয়াত কিন্তু এনেধৰণৰ
উৎসৱ পাৰ্বণসমূহৰ যথেষ্ট ভূমিকা আছে আছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি ধৰক এতিয়া ক'বলৈ বেয়া বাহিৰৰ এটা সংস্কৃতি আহি আমি তাৰ বেশভূষা পিন্ধি মাহৰ পিছত মাহ ধৰি ঘূৰি ফুৰোঁ কিন্তু আমাৰ ভাদমহীয়া নামঘৰত আমি হয় ধুতি চোলাযোৰ চুৰিয়া পাঞ্জাবীটো পিন্ধি সদায় কিন্তু যাবলৈ আমাৰ সময় নাই হয় এই কথাটো কিয় হৈছে আপুনি যিহেতু এনেকুৱা ধৰণৰ ক্ষেত্ৰৰ সৈতে জড়িত কিবা ৰেকৰ্ড এটাৰ কথা মই কৈছোঁ হয়। সেইখিনি আপুনি মোতকৈ ভালকৈ ক'ব পাৰিব সেই কথাখিনি কওক আৰু এই সমগ্ৰ বিষয়টো নতুন প্ৰজন্ম আচলতে পঢ়া শুনাৰ সমান্তৰালভাৱে নিজৰ সভ্যতা সংস্কৃতিৰ প্ৰতিও আকৰ্ষিত হোৱাটো নিশ্চয় প্ৰয়োজন আছে হয় গতিকে এইখিনিত কথাটো অকণমান মই বহলাই ক'ব লাগিব আজি চাওক আমাৰ যুৱ প্ৰজন্ম আজি আমাৰ যুৱ প্ৰজন্ম আজি নিচাসক্ত আজি আমাৰ যুৱ প্ৰজন্ম আজি ড্ৰাগছ আসক্ত ড্ৰাগছৰ বেপাৰ কৰিছে কোনে মিয়াই খুৱাইছে কাক অসমীয়াক এইটো কি ষড়যন্ত্ৰ ড্ৰাগছৰ বেপাৰ কৰিব মিয়াই আৰু খুৱাব অসমীয়াক খিলঞ্জীয়াক আজি গাঁৱে গাঁৱে আজি যুৱকবিলাক আজি নিচাসক্ত আজি ড্ৰাগছ আসক্ত এইটোতো আৰ্থিকভাৱেও কোৱা কৰিছে আৰ্থিকভাৱে কোনে কৰিছে এই যিটো পৰিৱেশ আজি মদ নহ'লে আজি সমাজ নচলে আজি সমাজত যেতিয়া কাম কৰিবলৈ যাওঁ বিভিন্নগৰাকী মহিলাই আমাৰ ওচৰত আহি চকু পানী টুকে যে মোৰ মানুহজনৰ লগত এনেকুৱা অশান্তি তেনেকুৱা অশান্তি মদৰ কাৰণে হৈছে ইয়াত নিশ্চয় কেতিয়াবা এদিন মদৰ এদিনটো আৰম্ভণি হৈছিল আজি আহি তেওঁ এই পৰ্যায়টো পাইছে আৰম্ভণিটো কেতিয়া হৈছে যেতিয়া তেওঁলোক যুৱক বা এই পৰ্যায়টোত আছিলে যেতিয়া বয়স কম আছিলে এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে আমাৰ এই যুৱ প্ৰজন্মক যদি আমি সুৰক্ষিত কৰিব লাগে আৰু সঁচাকৈ যদি এখন সুন্দৰ আমি অসম নিৰ্মাণ কৰিব লাগে আৰু সৰ্বশ্ৰেষ্ঠ ভাৰতবৰ্ষ যদি নিৰ্মাণ কৰিব লাগে তেতিয়া যুৱ প্ৰজন্ম শক্তিশালী হ'ব লাগিব আৰু যুৱ প্ৰজন্ম যদি শক্তিশালী হ'ব লাগে তেতিয়া শিশু অৱস্থাত যুৱকক সঠিক ৰাস্তা আমি দেখাব পাৰিব লাগিব আমি হয়তো শিশু অৱস্থাত আমি ইংৰাজী মিডিয়ামত গৈছোঁ কোনোবাই অসমীয়া মিডিয়ামত গৈছোঁ তাত আনুষ্ঠানিক শিক্ষা পাইছোঁ কিন্তু আমাৰ জ্যেষ্ঠসকলে যিটো কথা আজিও আমাক সোঁৱৰাই যে আমি আগতে নীতি কথা পঢ়িবলৈ পাইছিলোঁ আজি আমি সেইবিলাক ব্যৱস্থা নাই আমি আজি স্কুল কলেজলৈ গৈছোঁ তাত পাইথাগোৰাছৰ সূত্ৰ পঢ়িছোঁ নিউটনৰ সূত্ৰ পঢ়িছোঁ কিন্তু গীতা শাস্ত্ৰ ৰামায়ণ মহাভাৰতে কি কৈছে আমি পঢ়া নাই এইবিলাক কথাৰ লগত আমাৰ কোনো কানেকশ্যনে নাই যে যদি কানেকশ্যন নাথাকে আমি কেনেকৈ গম পাম তো সেইকাৰণে আমাৰ এটা চিন্তা আছিলে যে আমাৰ শিশুসকলক আমি সৰুৰে পৰা এটা উপযুক্ত পৰিৱেশ দিব লাগে আজি নামঘৰ ব্যৱস্থা আপুনি যিটো প্ৰসংগ আনিছে যে ভাদ মাহত আমি যাওঁ বা যিটো পৰিমাণে আমি যাব লাগে নাযাওঁ আৰু বাকী নতুন প্ৰজন্ম আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নামঘৰ যে প্ৰতিষ্ঠা কৰিলে নামঘৰৰ যে তেওঁ পৰিকল্পনা কৰিলে মোৰ বিবেচনাৰে নামঘৰটো হৈছে এটা হাব ইয়াৰ পৰা আধ্যাত্মিক শিক্ষা নহয় তাৰ পৰা আমি সাংস্কৃতিক শিক্ষা লওঁ তাৰ পৰা আমি আৰ্থিক শিক্ষা লওঁ সকলো পাই সৰ্বাংগীন বিকাশৰ কাৰণে নামঘৰ অৰ্থাৎ এটা হাব যেনেকৈ আজি এখন শ্বপিং মলত গ'লে আমি কি কিনিব নাপাওঁ সকলোবিলাকে পাওঁ নামঘৰটো তেনেকুৱা এটা চিন্তা চেতনাৰে গুৰুজনাই স্থাপন কৰিছিলে কিন্তু আমি ভাদ মাহটোক বাদ দি বাকী 11টা মাহত আমি নামঘৰলৈ গৈছোঁ নে আপুনি ভাদ মাহত সকলো যোৱাটো বাদ দিয়ক বাকী 11টা মাহত আমি গৈছোঁ নে আমি যোৱা নাই আমি শিকিম কেতিয়া শিকিম ক'ত উপযুক্ত ব্যৱস্থা তো সেইকাৰণে আমাৰ এটা চিন্তা আছিলে যে আমি শিশুসকলক সৰুতে যদি ঘৰে ঘৰে আমি শিকোৱা ব্যৱস্থা কৰিব পাৰোঁ অংগনবাদী কেন্দ্ৰতো এই ব্যৱস্থা নাই তাত শিকাব স্কুলীয়া ক খ গ ঘ শিকাব কিন্তু তাত ৰাম কোন লক্ষ্মণ কোন শ্ৰীকৃষ্ণ কোন এইবিলাকতো নিশিকায় তাৰ কাৰণে আমি আৰম্ভ কৰি দিলোঁ কৃষ্ণ গোকুলম কৃষ্ণ গোকুলম সেইটো অনুষ্ঠান য'ত আমাৰ শিশুসকলক ৰবিবাৰৰ দিনটোত সেইকাৰণে কোনোবা স্বেচ্ছাসেৱী কোনোবা মহিলাই তেওঁলোকক লৈ এটা যোগ প্ৰাণায়াম তেওঁলোক সাধু কথা বিয়ানাম আইনাম ফকৰা যোজনা ডাকৰ বচন জিভা কেঁকুৰি বৰগীত বনগীত শিশুগীত এই গোটেইবিলাকৰ চৰ্চা হয় তাত ৰামায়ণ মহাভাৰতৰ কথাবিলাক সাধুৰ আকাৰে তাত চৰ্চা হয় আৰু সেই ধৰণে শিশুবিলাকক আমি প্ৰস্তুত কৰি আহিছোঁ যাতে তেওঁলোকে নিচাসক্ত নহয় যাতে তেওঁলোকে ড্ৰাগছ আসক্ত নহয় যাতে তেওঁলোকে ডাঙৰ হৈ মাক দেউতাকক ঐ বুঢ়া ঐ বুঢ়ী এইবিলাক শব্দ ক'ব নালাগে আজি লজ্জাৰ বিষয় যে আজি অসমত আমাৰ সমাজ ব্যৱস্থাত এতিয়াও এনেকুৱা নিকৃষ্ট সন্তান আছে যিবিলাকে নিজৰ মা দেউতাকক বুঢ়া বুঢ়ী নামেৰে সম্বোধন কৰে এই সংস্কাৰ আমি ক'ত দিম সেইকাৰণে কৃষ্ণ গোকুলম আৰু সেই কৃষ্ণ গোকুলমৰে অংশ হিচাপে আমি আয়োজন কৰিছিলোঁ 2019 বৰ্ষত জন্মাষ্টমী অনুষ্ঠান আৰু সেই জন্মাষ্টমী অনুষ্ঠানত গোৱালিপাৰাতে নাচে প্ৰাণ গোপাল শীৰ্ষক যিটো বৰগীত এই বৰগীতত 6000 শিশু কৃষ্ণই একেলগে একেটা মঞ্চত নৃত্য কৰিছিলে যিটোৱে গ্ৰীনিজ বুক অফ ৰেকৰ্ডত আমি মৰিগাঁও জিলাৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখিনি সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ উপস্থিত আছিলে অসম চৰকাৰৰ বহুকেইজন মন্ত্ৰী উপস্থিত আছিলে সকলোৱে আপ্লুত হৈছিলে সকলোৱে একেমুখে স্বীকাৰ কৰিছিলে যে এই কৃষ্ণ গোকুলমৰ যিটো পদক্ষেপ সঁচাকৈ উল্লেখনীয় আৰু ইয়াৰ জৰিয়তে সঁচাকৈ সমাজ পৰিৱৰ্তন সম্ভৱ সেই একে প্ৰচেষ্টা আমাৰ মাজত চলি আছিলে
আৰু সেইকাৰণে আমি আমাৰ সেই শিশুসকলৰ মাজত যেনেকৈ আমি কৃষ্ণৰ কথা কৈছোঁ, যেনেকৈ ৰামৰ কথা কৈছোঁ, তেনেকৈ আমাৰ শিশুসকলে কনকলতা কোন জানিব লাগিব। আমাৰ শিশুসকলে সৰুজনী নাইডু কোন তেওঁলোকে সেই কথা জানিব লাগিব। মূলা গাভৰু কোন জানিব লাগিব, লাচিত বৰফুকন কোন জানিব লাগিব। এই গোটেইসকলৰ বীৰ গাথা তেওঁলোকে জানিব লাগিব। তেতিয়া তেওঁলোকে ত্যাগী হ'ব, তেতিয়া তেওঁলোকৰ দেশভক্তি জাগিব। তো সেইকাৰণে আমি যোৱা 2024 বৰ্ষৰ লাচিত দিৱস 24 নৱেম্বৰ আমি মৰিগাঁও জিলাত এটা উৎসৱ আমি লাচিত বৰফুকনৰ দিৱসটি আমি উদযাপন কৰিছিলোঁ। আৰু তাতে 10,000 লাচিত কৃষ্ণ গোকুলৰ পৰা শিশুসকলে হৈ আহিছিলে। আমাৰ এটা আহ্বান আছে, আমাৰ চৰিত্ৰ লাচিতৰ নিচিনা হ'ব লাগে। আজিৰ যিটো মুখ্যমন্ত্ৰী মহোদয়ে যিটো সাহসী পদক্ষেপ লৈছে, সাহসী পদক্ষেপক সহযোগ কৰিব পাৰে। আজি মুখ্যমন্ত্ৰী মহোদয় ইমান কেইজন মুখ্যমন্ত্ৰী আছিলে, কোনোজনেও সাহস কৰা নাছিলে। আজি সঁচাকে সমাজৰ হকে, সমাজৰ প্ৰত্যেকজন মানুহৰ হৃদয়ে যিটো কথা বিচাৰি আছিলে, তেওঁ সেই কামটো কৰি দিছে। আৰু সেইকাৰণে গোটেই ৰাইজে হিয়া উজাৰি সমৰ্থন দিছে। কোনো এজন ব্যক্তি নাই যিসকলে এই ঘটনাক ধিক্কাৰ দিব। ধিক্কাৰ কোনে দিব? আমছুৱে। ধিক্কাৰ কোনে দিব? কংগ্ৰেছৰ যিসকল লোক, যিসকলে বাংলাদেশৰ ভোট নহ'লে যিসকলে আসন সুৰক্ষিত নহয়, তেওঁলোকে তাৰ বিৰোধিতা কৰিছে। কিন্তু বাকী সকলোৱে সমৰ্থন কৰিছে একমুখে। গতিকে এই প্ৰসংগবিলাকৰ লগত কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভৱিষ্যত যিটো প্ৰজন্ম, আমাৰেই দায়িত্ব থাকিব অসমখন সুৰক্ষা দিয়া, ভাৰতবৰ্ষ সুৰক্ষা দিয়া। গতিকে আমাৰ মাজৰ পৰাই কোনোবা ৰামচন্দ্ৰ হওকচোন, আমাৰ মাজত লাচিত বৰফুকন ওলাই যাওকচোন, এইটো আছিলে আমাৰ চিন্তা। গতিকে এইটো প্ৰয়াস কৰি পেলাই আমি এই দুটা বৃহৎ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আৰু মই বিশ্বাসী যে ইয়াৰ জৰিয়তে এটা ভাল প্ৰভাৱ সমাজত আজি পৰা যেন আমাৰ অনুমান হৈছে। নিশ্চয়। মই আৰু এটা প্ৰসংগলৈ আহিছোঁ। স্বাৱলম্বনৰ কথাটো বাৰে বাৰে আমাৰ মনলৈ আহে। আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ শিক্ষিত নিবনুৱা যুৱক যুৱতী, চাকৰিৰ বিষয়টো যদি বাদ দি থওঁ, এতিয়াও যথেষ্ট যুৱক যুৱতী স্বাৱলম্বনৰ বাট বোলাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত থমকি ৰয়। হয়, আপুনি এগৰাকী নেতা বুলি যদি মই কওঁ, যদি নেতা এগৰাকীয়ে ক্ষেত্ৰখনলৈ আগবাঢ়ি যায়, প্ৰথম কথা স্বাৱলম্বনৰ দিশটো কিন্তু প্ৰত্যেকে সোধে যে আমি কেনেকৈ চাব। আপুনি তেনেকুৱা কিবা দৃষ্টি দিছে নেকি যে মই এনেকুৱা ধৰণে আগবঢ়াই নিম আজিৰ প্ৰজন্মক, য'ত তেওঁলোকে দুবেলা দুমুঠি ধুনীয়াকৈ খাব পাৰিব, মানে চৰকাৰী চাকৰিটোক বাদ দি? সেই ক্ষেত্ৰখনত কেনেকৈ কাম কৰাৰ কথা আপুনি মনত পুহি ৰাখিছে, বা যদি কৰিছে কেনেধৰণে কৰিছে? চাওক, আজিৰ অসম চৰকাৰে কিছু পদক্ষেপ লৈছে। এই পদক্ষেপক আমি শলাগ লৈছোঁ। আজি ভাৰতবৰ্ষৰ যদি আমি উন্নত ৰাজ্য হিচাপে যদি আমি ক'বলৈ যাওঁ, আমাৰ মুখত কোনকেইটা নাম আহিব? আৰু আমাৰ দৰ্শক মণ্ডলীক একেবাৰে সহজ হৈ যাব সেই নামটো ওলোৱা। আমাৰ ল'ৰাবিলাক ক'ত কাম কৰিবলৈ যায় বুলি ক'লে এনচাৰটো ওলাই আছে। তাৰমানে কেৰেলালৈ যায়। আমাৰ ল'ৰাবিলাকে বেংগলোৰত কাম কৰিবলৈ যায়। আমাৰ ল'ৰাবিলাকে হায়দৰাবাদত কাম কৰিবলৈ যায়। আজি ল'ৰাবিলাকে মুম্বাইত কাম কৰিবলৈ যায়। কিয় যায়? গুজৰাটত কিয় যায়? তাৰমানে তাত কৰ্ম সংস্থাপন আছে। আজি অসমত যেনেকৈ আমি কৰ্ম সংস্থাপন বিচাৰি হাহাকাৰ কৰি আছোঁ, তাতো ঠিক তেনেকৈ ল'ৰাবিলাকে হাহাকাৰ কৰিবলগীয়া হৈছে জানো? নাই। তাত তেওঁলোকে কৰ্ম সংস্থাপন পাইছে আৰু খালী চিট আছে, যিবিলাক চিট পূৰাবৰ কাৰণে আমাৰ ৰাজ্যৰ পৰা তালৈকে যুৱক যুৱতীবিলাকে কাম কৰিবলৈ গৈছে। তো গুজৰাটে যদি সেই মডেলটো ল'ব পাৰে, সেই একেটা মডেল যদি বাংগালোৰে ল'ব পাৰে, একেটা মডেল অসমে কিয় ল'ব পৰা নাই? আৰু তেনেকুৱা পদক্ষেপ লৈ এডভান্টেজ আছাম ইত্যাদি কৰি বিভিন্নটা পদক্ষেপ আমাৰ চৰকাৰে লৈছে। কিন্তু তাতো প্ৰতিবাদ কৰে। এডভান্টেজ আছামৰ নামত নাটক কৰা বুলি বহুতে প্ৰশ্ন তোলে। তো তেওঁলোকৰ কাৰণে এইবিলাক নাটকেই হ'ব, যিবিলাকে এইবিলাক সপোন দেখাই নাই। গতিকে আপুনি যিটো প্ৰশ্ন কৰিছে, সেই কথাটোক যদি সূক্ষ্মভাৱে আমি জিলা কেন্দ্ৰিক কৰিবলৈ যাওঁ, তেতিয়াহ'লে এটা কথা স্পষ্ট যে আমাৰ যুৱ প্ৰজন্মই চাকৰিৰ যিটো ধাৰণা, সেই চাকৰিৰ ধাৰণাটো আমি বাদ দিব লাগিব। আমি নিবনুৱা আছোঁ 40 লাখ, চাকৰি ওলাব 1 লাখ। এনেওতো সকলোৱে নাপায়। তো বাকীবিলাকে আমি কি কৰিম? তো তাৰ কাৰণে আমি স্থানীয়ভাৱে কি কাম কৰিব পাৰোঁ, কিছুমান সৰু সৰু কথা আমি চিন্তা কৰিব লাগিব। এই নিবনুৱা বুলি কওঁতে যি 40 লাখৰ কথা কৈছোঁ, তাতে গোটেইবিলাকে বহুত ভাল ৰিজাল্ট কৰি পেলাই পাছ কৰিছে তেনেকুৱা নহয়। তাত কোনোবা 3rd ডিভিজনো আছে, তাত কোনোবা 2nd ডিভিজনো আছে, কোনোবা 1st ডিভিজন। কেটেগৰীটো বেলেগ বেলেগ। কেটেগৰী অনুসৰি নিজৰ কোৱালিফিকেশ্যন অনুসৰি আমি কিছুমান কথা চিন্তা কৰিব লাগিব। আৰু এনেকুৱাও নহয় যে কোনোবা ভাল পাছ কৰিছে কাৰণে খেতি কৰিব নোৱাৰে। মোৰ এনেকুৱা বহুত বন্ধু আছে যে তেওঁলোকে ভাল, কোনোবাই MSc গ'ল্ড মেডেলিষ্ট, ভাল MBA কৰিছে, তো তেওঁলোকেহে আজি খেতি কৰিছে। তেওঁলোকে সিদিনাখন মই এজন ল'ৰা পালোঁ, তেওঁক সুধিলোঁ যে তুমি কি কৰি আছা? কৈছে মই এবাৰ 200 বিঘা মাটিত সৰিয়হৰ খেতি কৰিছোঁ। স্বাৱলম্বী হৈছে। একেটা চিন্তাকে আমিও কৰিব লাগিব। আজি মিয়াবিলাকে যিবিলাক কাম আহি আমাৰ অঞ্চলবিলাকত কৰি আছে, সেই গোটেই কামবিলাক আমি কৰিব লাগিব। আজি এটা সৰু যদি উদাহৰণ দিওঁ, আজি জাগিৰোডৰ পৰা আপুনি মৰিগাঁও অহা যোৱা কৰক, কিমান ড্ৰাইভাৰ কাৰ আছে আপোনালোকে চাওক। তাত আমাৰ খিলঞ্জীয়া কেইজন আছে। আজি গাঁৱে গাঁৱে যদি কোনোবাই হৰেক মাল বেচিবলৈ গৈছে, সাৰু মণি ফুলি বেচিবলৈ গৈছে, সেইবিলাক কোন?
গাঁৱত আপুনি মই শুই উঠিবই পৰা নাই ঘৰত তামোল আছেনে পাণ আছেনে মুৰ্গী আছেনে হাঁহ আছেনে গৰু আছেনে ছাগলী আছেনে এইবিলাক কথা সুধিবলৈ কোন গৈ আছে মিয়া গৈ আছে আপুনি মই ঘৰত ৰাতিপুৱা শুই উঠিছোঁ গৈ চাইকেলৰ বেলটো মাছ লাগিব নেকি বুলি প্ৰশ্নটো কোনে আনিছে মিয়াই আনিছে অইনটো বাদ দিয়ক লজ্জাৰ কথা আমাৰ মহিলাৰ চুলি কেইডাল কিনিবলৈও মিয়া গৈ আছে এটা আচৰিত কথা নহয়নে আৰু আমি খিলঞ্জীয়াবিলাকে বহি আছো আমাৰ কাম নাই ৰাজমিস্ত্ৰী কোন আজি কাঠৰ মিস্ত্ৰীজন কোন আজি ইলেক্ট্ৰিচিয়ান সৰু যদি ইলেক্ট্ৰিক কাম এটা কৰিব লাগে সেই মানুহজন কোন ৰিক্সা চালক কোন তো গোটেইবিলাকে তেওঁলোকৰ আগ্ৰাসন এইবিলাক কাম আমি কৰিব লাগে কিন্তু মই এইটো কথা ক'ব খোজা নাই যে এইবিলাক কামেই কৰিব লাগিব মই কৈছোঁ যে এইবিলাক আমাৰ কৰ্মসংস্থাপন ইয়াতে আছে কৰ্মসংস্থাপন ইয়াতে আছে আমি কি মাছৰ বেপাৰী হ'ব নোৱাৰোঁ আমি কি মাংসৰ বেপাৰী হ'ব নোৱাৰোঁ আমি গাঁৱত থকা গাঁৱে গাঁৱে থকা বাঁহবিলাকৰ ছাপ্লাই দিয়া কাম কৰিব নোৱাৰোঁ আমি কি খেতি কৰিব নোৱাৰোঁ আৰু আজি অসমীয়া খিলঞ্জীয়া মানুহৰ আধিপত্য থকা অঞ্চলত আহি মিয়াবিলাকে বছৰত 2-3 হাজাৰ টকা দিম বুলি তেওঁলোকে এগ্ৰিমেণ্ট কৰি তেওঁলোকে খেতি কৰা আৰম্ভ কৰিছে সেই একেটা কামে আমাৰ নিজৰ গাঁওখনত থকা সেই 500 বিঘা 1000 বিঘা মাটি খেতি কৰা আমাৰ 20 জনৰ সংস্থাপিত নহ'ব তাত ফাৰ্ম হ'ব নোৱাৰে তাত ছাগলীৰ ফাৰ্ম হ'ব নোৱাৰে কিন্তু দুখ তেতিয়া লাগে যেতিয়া সিদিনাখন আমাৰ আকৌ সেই ঘূৰি ঘূৰি মানে চৰকাৰী পক্ষ সমালোচনা কৰিবলগীয়া হৈ যায় আমাৰে বিধায়ক ৰাজহুৱাভাৱে এটা মন্তব্য দিছে যে এই সময়ত ফিচাৰীবিলাকত তমুকবিলাকত মিয়াবিলাকক দিয়া হ'ল তো অফিচাৰবিলাকক কোবাব লাগে অফিচাৰবিলাকক ধৰি ৰুম বন্ধ কৰি পিটিব লাগে হোৱাট ইজ দিছ এইটো কি কথা কৈছে আপোনাৰ শাসন আপুনি আছে গাদীত তো আপুনি খিলঞ্জীয়া কিয় দিয়া নাই আজি আমাৰ কিমানজন ল'ৰাই ফিচাৰী পালে আজি কিমানজন ল'ৰাই গটাৰী ফাৰ্ম কিমানজনে পিগাৰী পালে তাৰ উত্তৰ দিয়ক এই বস্তুবিলাকত আমি গুৰুত্ব দিলে মই ভাবোঁ সেইকাৰণে মই কৈছিলোঁ লক্ষ্মীনাথ বেজবৰুৱাই যিটো কথা কৈছিল সকলো আছে নুগুণো নলওঁ গম এই কথাটোহে হৈছে আচলতে আমাৰ মাজত ব্যৱস্থা গোটেইবিলাক আছে আমাৰ ভাল ভাল খেতিয়ক উঠি আছে আৰু দ্বিতীয় কথা হৈছে এই স্বাৱলম্বনৰ ক্ষেত্ৰত আমাৰ উদ্যোগিক ব্যৱস্থাটো উন্নয়ন কৰিব লাগিব এতিয়া ক'ৰবাত যেতিয়া মাটিৰ উচ্ছেদৰ কথা আহে তাত উদ্যোগ স্থাপন কৰিম বুলি কয় তেতিয়া লগে লগে প্ৰশ্ন দিয়ে আদানীক গতালে আম্বানীক গতালে আদানী আম্বানীক দিয়া আপত্তি ক'ত যদি তাত আমাৰ কৰ্মসংস্থাপন পাওঁ আমিতো বিক্ৰী কৰি দিয়া নাই এতিয়াতো গোটেই বাংলাদেশীবিলাকে গোটেই চৰৰ মাটি লৈ আছে আমাৰ গোটেই ভূমি লৈ আছে তো তেওঁলোকৰ পৰা উচ্ছেদ কৰা যদি লাখ লাখ বিঘা মাটি আদানী আম্বানীক দি পেলাই আমাৰ গোটেইবিলাকে কৰ্মসংস্থাপন পোৱাৰ লগে আন 10খন ৰাজ্যৰ পৰা কাম কৰিবলৈ সুযোগ পায় তাত বেয়া কথা ক'ত আছে তো আদানী আম্বানী জিন্দাবাদ তো মিয়া মুছলমানকতো আমি দাদাগিৰি চাব নোৱাৰোঁ নহয় গতিকে এই কথাবিলাক সমালোচনাৰ নামত সমালোচনা কৰিলে নহ'ব আদানী আম্বানীক দিলে কি লাভ হ'ব আৰু মিয়া বাংলাদেশী বহি থাকিলে কি লাভ হ'ব এই কথাটো বিশ্লেষণ কৰিব লাগিব আদানী আম্বানী আহি লাভ জেহাদ কৰিব নাহে আদানী আম্বানী হাত গৰু চুৰ কৰিবলৈ নাহে আদানী আম্বানী সেই গাঁৱে গাঁৱে গৈ পেলাই আমাৰ মহিলাবিলাকক উঠাই নিবলৈ নাযায় বৰঞ্চ আমাৰ মহিলাসকলে সুৰক্ষিতভাৱে কাম কৰিব পাৰিব আজি মৰিগাঁও জিলাৰ যিটো প্ৰেক্ষাপট আজি এই সময়ছোৱাত এজনী ছোৱালী বোৱাৰীয়ে সন্ধিয়া হোৱাৰ লগে লগে ঘৰত সুস্থভাৱে উভতি যাব পাৰিব কি নাই এইটো প্ৰত্যেকজন অভিভাৱকৰ চিন্তাৰ বিষয় গতিকে আদানী আম্বানীক মাতি দিয়াক লৈ যিসকলে প্ৰশ্ন তোলে তেওঁলোকে উচ্ছেদিত বিৰোধিতা কৰা সকল তাৰ বাবে বেলেগ কোনো নহয় নিশ্চয় আমি যথেষ্ট কথা পাতিবলগীয়া আছিলে কিন্তু আমাৰ সময় খুব কম শেষত আপোনাক সোধো আপুনি যুৱক যুৱতীসকললৈ বিশেষকৈ নতুন প্ৰজন্মৰ এগৰাকী যুৱ নেতা হিচাপে কিবা আহ্বান জনাব খুজিব নেকি আপুনি যুৱক যুৱতীসকললৈ আচলতে আহ্বান বুলি ক'লে ভুল হ'ব তো যুৱক যুৱতী বুলি কোৱাৰ লগে লগে এটা কথাই মই ক'ব বিচাৰিম যে আমাৰ চাকৰিৰ প্ৰতি যিটো চিন্তা এতিয়া আমাৰ মনত যিটো দিয়া হৈছে যে চাকৰি সৰ্বোচ্চ চাকৰি কৰিব লাগিব অন্যথা আৰু গত্যন্তৰ নাই এই কথাটো আমি নস্যাৎ কৰিব লাগিব তাৰ কাৰণে আমি নিজৰ যোগ্যতা ভগৱানে যেনেকৈ প্ৰত্যেকজন মানুহক সৃষ্টি কৰিছে প্ৰত্যেকজনৰ ব্যক্তিৰ আঁৰত কিন্তু কিবা নহয় কিবা এটা গুণ আছে প্ৰত্যেকজনৰ মাজত আছে সেই নিজৰ গুণটোক আমি চিনি পাই সেই গুণটোক কেনেকৈ আমি লৈ যাম গতিকে আমি যদি মেট্ৰিক পাছ কৰিছোঁ ফাৰ্ষ্ট ডিভিজন তাৰ কাৰণে ৰাইজে ক'লে যে তুমি ছায়েন্সত পঢ়া মই ছায়েন্সত পঢ়িলে নহ'ব মোৰ মনটো কি কয় যদি মোৰ মনটো ছায়েন্সত নাই কাৰোবাৰ কথাৰে আমি নিজৰ লক্ষ্য নিৰ্ধাৰণ নকৰিম আমি নিজৰ লক্ষ্য নিজৰ গুণ চাই আমি লক্ষ্য কৰিম গতিকে যদি মই সাঁতুৰিব জানো মই সেই দিশতে আগবাঢ়ি যাম মই খেলত যাম যদি মই ভালকৈ গীত গাবলৈ জানো মই গীত গাবলৈ চেষ্টা কৰিম সেই সাংস্কৃতিক জগতত আগবাঢ়ি যাম গতিকে যাৰ যিটো যোগ্যতা সেই যোগ্যতাটোক আমি আচলতে চিনি পাব লাগে আৰু মই যিটো ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আমি প্ৰত্যেকজন ব্যক্তি আচলতে জীৱনটোত শেষ হোৱাৰ সেই পৰ্যায়টোলৈকে নিজৰ জীৱনৰ আচল ৰাস্তাটো বিচাৰি নাপাওঁ যিটো ৰেলৰ ৰাস্তা বুলি কয় মানে ৰেলৰ সেই ট্ৰেকটো আমি বিচাৰি নাপাওঁ সেইকাৰণে মৃত্যু হোৱা সময়লৈকে আমি কৈ থাকোঁ জীৱনত একো কৰিব নোৱাৰিলোঁ তাৰমানে নিজক চিনি নাপালোঁ যদি নিজৰ মাজত থকা সেই কোৱালিটিটোক আমি অনুভৱ কৰিব পাৰোঁ আৰু সেই কোৱালিটিটোক আমি বৃদ্ধি কৰি যদি আমি সঠিক ৰাস্তা আমি ল'ব পাৰোঁ মই ভাবোঁ যে আমি সকলোৱে জীৱনত সফল হ'ম আৰু এটা কথা
আমি কোনেও একো ভাবিব নালাগে যে আমি একো কৰিব নোৱাৰিম আমাক ভগৱানে যেনেকৈ জন্ম দিছে তাৰ কাৰণে এটা ৰাস্তা নিশ্চিতভাৱে দিছে কেৱল নিজৰ গুণটোক আমি অনুভৱ কৰি তাক সুস্থ সবলভাৱে আগবঢ়াই লৈ আমি যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমি সফল হ'ম আৰু কোনো যুৱক যুৱতী এইবিলাক চিন্তা কৰি মানে হুমুনিয়াকাৰী আৰু কোনো লাভ নাই গতিকে আমি আগবাঢ়ি যাব লাগিব আমি সফল হ'ব লাগিব তেনেকুৱা এটা প্ৰতিজ্ঞা প্ৰত্যেকে ল'ব লাগিব আৰু শেষত যে অনুষ্ঠানটো সকলোৱে এটা কথা আহ্বান জনাম যে অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ বা অসমৰ যিটো বৰ্তমান সময়ৰ মানে চৌদিশে যিটো পৰিৱেশ হয় তাৰ পৰা এটা কথাই মই আহ্বান জনাম যদি আমি দেশপ্ৰেমিক হয় যদি জাতিৰ প্ৰতি আমাৰ প্ৰাণ আছে তেতিয়াহ'লে আমি সকলোৱে মিয়াক আমি বৰ্জন কৰিম আমি মিয়াক বৰ্জন কৰিম সকলো ক্ষেত্ৰৰ পৰা আমি বৰ্জন কৰিম আমি সাংস্কৃতিকভাৱে মিয়া বৰ্জন কৰিম সকলো ক্ষেত্ৰত মিয়া বৰ্জন কৰিম আৰু যদি আমাৰ গাঁৱে ভূঞে কোনো মিয়া মুছলমানে আহি আমাৰ এনেকুৱা ধৰণৰ কিবা কাৰ্যত কুঠাৰঘাত কৰিছে তাৰ উচিত শাস্তি দিবৰ কাৰণে কিন্তু আমি সকলোৱে আগবাঢ়ি আহিব লাগিব সকলো দিশৰ পৰা মিয়া বৰ্জন কৰি তালি টোপোলা বান্ধিব পৰা এটা পৰিৱেশ যদি সৃষ্টি নকৰোঁ তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মই কিন্তু আমাক দুখিব তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ যে আমি সকলোৱে এই মিয়া মুছলমানক আমি বৰ্জন কৰি এখন সুস্থ সবল স্বাৱলম্বী অসম নিৰ্মাণ কৰাৰ লগতে ভাৰতবৰ্ষ বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰা আমাৰ যিটো সংকল্পনা তাত সকলোৱে সহযোগ কৰিব বুলি মই আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক সেয়া আছিল উৎপল কুমাৰ নাথ তেওঁ যথেষ্ট সংবেদনশীল কথা কিছুমানক কৈছে আৰু জাতি দেশ ৰাজ্য ৰাষ্ট্ৰ ধৰ্ম সকলো সামৰি তেওঁ কথাখিনি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই নিছে আপোনালোকে বিশ্লেষণ কৰিব বিচাৰ কৰিব আমি কোন পৰ্যায়ত আছোঁ কোন স্থিতিত আছোঁ হয়তো তেওঁৰ কথাৰ পৰাই আপোনালোকে জানিব পাৰিব অনাগত দিনত তেওঁক নতুন ৰূপত আমি দেখা পাম বুলি আশা কৰিছোঁ আমি শুভেচ্ছা জনাইছোঁ তেখেতৰ এই আন্তৰিক যাত্ৰা শুভ হওক দীঘলীয়া হওক আৰু সেই আশাৰে আজিৰ এই বিশেষ পডকাষ্টৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব JCC নমস্কাৰ